নমস্কাৰ 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 বহক বাহ বাহ পৰম শ্ৰদ্ধাভাজন উপস্থিত ৰাইজ, শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সকলোকে আজিৰ এই সম্বৰ্ধনা সভালৈ স্বাগতম জনাইছোঁ। আজি বিশেষভাৱে এই সভাত মাননীয় মন্ত্ৰী মহোদয়ৰ উপস্থিতিয়ে আমাক পৰম আনন্দিত কৰিছে। আমাৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে তেখেতক আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু আদৰণি জনাব খুজিছোঁ। এইবাৰ মই মাননীয় মন্ত্ৰী মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আহক। শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক আটায়ে জানে এই বিদ্যালয়ৰ ছাত্ৰ তথা ছাত্ৰী প্ৰীতম বৰুৱা আৰু তৰালী বৰুৱা, এওঁলোক দুয়ো উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ডিষ্টিংশ্যনসহ চতুৰ্থ আৰু পঞ্চম স্থান অধিকাৰ কৰি বিদ্যালয় তথা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এওঁলোক আমাৰ বিদ্যালয়ৰ অধ্যক্ষ মাননীয় শ্ৰীযুত পবিত্ৰ বৰুৱাদেৱৰ সুযোগ্য সন্তান। এওঁলোক দুয়োলৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এই কৃতি ছাত্ৰ ছাত্ৰী দুগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাবলৈ আমাৰ বিশিষ্ট অতিথি মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ। আহক ছাৰ। মই প্ৰথমেই প্ৰীতম বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এইবাৰ তৰালী বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। পদূলিমুখলৈ কি চাই আছে? মই আহিলোঁ নহয়। এই পাৱাৰ টিলাৰখনৰ চাহটো বন্ধ কৰকচোন। বৰ সোনকালে আহিলা যে, মিটিং শেষ হ'ল। মিনিষ্টাৰ আহি কি ক'লে? সেইবোৰ জানি কি হ'ব? স্কুলত ইহঁত দুটা ৰিজাল্ট কোনোবাই সুধিলে মোৰ মৰি যাওঁ যেন লাগে। স্কুলৰ চাকৰিটো এৰিয়ে দিব লাগিব যেন পাইছোঁ। মোৰো নাক কাণ বুলি এটা বস্তু আছেতো। ইহঁতে বছৰি বছৰি ফেইল কৰি থাকিব আৰু মই শিক্ষয়িত্ৰী হৈ চাই থাকিম। কিমান লাজৰ কথা। হেড ছাৰৰ ল'ৰা ছোৱালী হালে ডিষ্টিংশ্যন লৈ পাছ কৰিছে। স্কুলখনত ৰিজাল্ট দিয়াৰ দিনৰে পৰা ইহঁত দুটাৰ কাৰণে মই মুখ উলিয়াব নোৱাৰা হৈছোঁ। এতিয়া এইবোৰ ভাবি কি লাভ হ'ব? মইতো খেতিতে লাগি থাকোঁ।
তুমি হ'লা শিক্ষয়িত্ৰী ল'ৰা ছোৱালী দুটা পঢ়াত ভাল নহ'লে বেয়া লাগিবই আৰু ইহঁতৰ কথা ভাবিবলৈ মই এৰিয়ে দিছো ইহঁতে যি কৰে কৰি থাকক এই পিছে পবিত্ৰ যজা ল'ৰা ছোৱালীহাল বা বৰ চোকা দেই একেলগে জন্ম হোৱা ল'ৰা ছোৱালীবোৰ শুনিছো এনেকুৱাই হয় ঠক ঠক লোকৰ গুণ গাই থাকিলে পেট নভৰে ইহঁত দুটাই ফেল মাৰি ক'ত ঘূৰি ফুৰিছেগৈ যাওক অকণমান বিচাৰি আহকগৈ সোনকালে হাত মুখ ধুই কিবা এটা খাই ইহঁতক বিচাৰকগৈ ঐ দীপালী আমাৰ এইজনীক দেখিছিল নেকি বৰদেউতা তাই আজি আমাৰ লগত নাই নহয় এই ছোৱালীজনীয়ে মোৰ মূৰটো খালে পঢ়া শুনাটো নাই দিনৰ দিনটো গাঁৱত ঘূৰি ফুৰাতকৈ ক'ৰবাত বিয়া হৈ গ'লেও ভাল পালোহেঁতেন ঐ বল মামা শকুনি আজো মুহূৰ্ততে তোহাৰ নিস্তাৰ নাহি ভাগিন বিকুদাৰ মোৰ গাঁৱে কিছু দুখ নাই জানি মোক চাৰি দেহু মহেন মহেন কি হ'ল ছাৰ বাহ আজি কিন্তু ছাৰ আপোনাক কাৰ্বি মোনাটোৰ সৈতে ইয়াত বৰ ধুনীয়া লাগিছে দেই বাদ দে মোনাৰ কথা দেউতাৰ অগ্নিশৰ্মা হৈ নামঘৰলৈকে আহি থকা দেখিছো মাষ্টৰ হৈ আজি মহে গালি খাওঁ নেকি ঠিক নাই কি পিতা আহিছে নেকি হেৰৌ হাতৰ হালোৱা আচাৰি মূৰত দুৰ্বাসাৰেৰে খং এটা লৈ এইফালেকে আহি থকা দেখিছো কি মোক কিটো আজি বচাব দেই ছাৰ আপুনিহে মোক ভাওনাত পাৰ্ট ল'বলৈ কৈছিল ছাৰ পিতাই বাৰু সঁচাকৈ আহিছে নেকি হয় হেৰা মাষ্টৰ আমাৰ এই বংশৰ নাম বদনাম কৰাটো আছে নেকি আজি এসপ্তাহ হোৱা নাই সি ফেল কৰা এতিয়া ইয়াত আহি পাণ্ডৱৰ বিলাপ পয়াৰ মধ্যৱৰ্তী পিতাম্বৰী মাতি আছে ক'ত আছে লগৰবোৰে বিভিন্ন উপাধি লৈ পাছ কৰিলে তই ইয়াত গদা ঘূৰাই আছ ল'ৰাটোক এতিয়া এনেকৈ গালি পাৰি থাকি কি লাভ আছে কওকচোন পঢ়া শুনা কৰিবলৈও ভাগ্য লাগে বুজিছে এওঁ পঢ়া শুনাতহে বেয়া চাবচোন অহাবাৰলৈ সি আপোনাক ভাল ৰিজাল্ট কৰি দেখুৱাব আপুনিও এজন মাষ্টৰ আপোনালোকে এইদৰে মোৰ ল'ৰাটোক ধ্বংস কৰিহে এৰিব নেকি বল ঘৰলৈ বল তই ইয়াত ভাও দি ফালিব নালাগে এ ভাইটি তাক গালি নাপাৰিব এইবাৰ ৰাইজে আশীৰ্বাদ দিব নহয় সি পাছ কৰিব ৰাইজৰ আশীৰ্বাদ হ'লেই যদি পাছ কৰে বেলেগ কথা বল ঘৰলৈ বল মাৰে মনটো বেয়া কৰি আছে বল ঘৰলৈ বল মাইনা বাবা আহ আকৌ জলপান দিলো নহয় বল মা আকৌ কোমল চাউলৰ দৈ এইবোৰ খাই খাই ডিঙি একেবাৰে টেঙাই গৈছে বেলেগ কিবা এটা আছে যে দিয়া না মা তোৰ যে সদায় আপত্তি থাকে মই হ'লে মায়ে যি দিয়ে তাকেই খাই ভাল পাওঁ ন মা হ'ব ইয়াকে লৈ তহঁতে কাজিয়া কৰিব নালাগে গুৱাহাটীৰ কলেজৰ হোষ্টেলত গ'লে এইবোৰ জলপান চুবলৈকে নাপাবি মা চিন্তা কৰিব নালাগে আমাৰ গাঁৱৰ হাহিৰাম দাদা কলেজৰ কেণ্টিনত থাকিবই নহয় খোৱাৰ সময়ত যোৱাৰ কথা নুলিয়াবিচোন মোৰ ঘৰখন এৰি যাবলৈ একেবাৰে মনে নাযায় গম পাইছো নহয় তই কিয় যাবলৈ মন নকৰ তই গুচি গ'লে মালতীয়ে কাৰ লগত বিহু নাচিব হয়নে নহয় মা তৰালি বৰ বেছি হৈছে দেই তই মনে থাকচোন মাৰ আগত যি কথা কৈ নাথাকিবি মায়ে এনেই কিবা কিবি ভাবি ল'ব কি হ'ল তহঁতে কি কথা পাতিছ কোন মালতী হা মানে মালতী ফুলৰ কথা কৈছো বেচেৰি নিৰ্মালী বাইদেউলেহে বেয়া লাগে
স্কুলৰ শিক্ষয়িত্ৰী হৈও পঢ়াত ল'ৰা ছোৱালীকেইটাক ভাল কৰিব নোৱাৰিলে। এতিয়া সেইবোৰ কথা বাদ দিয়াচোন। পৰহিলে টাউনলৈ যোৱাৰ আগতে হাঁহ এটা মাৰি খাবলৈ বৰ মন গৈছে। তোমাৰ হাতৰ হাঁহৰ আঞ্জা জুতি লোৱা মানুহে গম পায় নে কি কথা? কি কৈছ? মই এতিয়া ক'ৰ পৰা হাঁহ এটা আনো? তুমি চিন্তা কৰিব নালাগে নহয়, মই এতিয়া হাঁহ এটা লৈ আহিমগৈ। ৰ'বা। তই হাঁহ ক'ৰ পৰা আনগৈ? মালতীহঁতৰ ঘৰত বৰ ধুনীয়া নদুকা হাঁহ কেইটামান আছে, আৰু এটা লৈ আহোগৈ। সিহঁতৰ ঘৰৰ হাঁহৰ মাংস বৰ মিঠা হ'ব চাগৈ। মিঠাই খাও বীৰেণ। মিঠাই? আজি পুৱাই পুৱাই মিঠাই যে কিয়? বৰ সোৱাদ দেই। ঐ তোৰ হেড ছাৰ আছে নাই? আছে, পিছে আজি হেড ছাৰক মিঠাই খুৱাইহে এৰিব যেন পাইছোঁ। মিঠাইৰ লগত তিতা অকণো খুৱাই আহোঁ। যাওক ছাৰ। আপোনাৰ মহিমা বুজাটো বৰ টান। লওক ছাৰ, মিঠাই খাওঁ। হা? মিঠাই? আজি আহিয়ে মিঠাই যে কলিতা? ল'ৰাটোৱে দিল্লীত চাকৰি পালে, খবৰ পায়ে লৈ আহিছোঁ। খাওক ছাৰ। খবৰটো পাই ভাল পালোঁ, পিছে মিঠাইহে খাব নোৱাৰিম। ডাক্তৰে কৈছে চুগাৰটো এইকেইদিন অলপ বাঢ়িছে, বাছি নাখালে পিছলে আকৌ। আমাৰ পিছে চুগাৰ টুগাৰ নাই। আপোনাৰ ল'ৰা ছোৱালী হালেই ডিষ্টিংশ্যন পালে, খুব মন্ত্ৰীয়াই মেডেল পিন্ধাই গ'ল। আপোনাৰ মিঠাই খাবলৈ আশা পালি আছোঁ ছাৰ। পিছে দেৰি কৰিলে মিঠাই গৈ আকৌ টেঙা হ'বগৈ। খুৱাম সকলোকে মাতি ভাত এসাঁজকে খুৱাম বুলি ভাবিছোঁ। পিছে সিদিনা সম্বৰ্ধনা সভাত আপোনাক দেখা নাপালোঁ যে? মানে সিদিনা গাটো বেয়া আছিল ছাৰ। মনত পৰোঁতে কথা এষাৰ কওঁ ৰ'ব। এই কাগজখন, এইখন ছাৰ। সেইখন আপুনি কি আনিলে কলিতা? চাওকচোন, MLA চাহাবে লিখি দিছে। মানে সিদিনা মন্ত্ৰীয়ে যে স্কুললৈ 10 লাখ টকা দিছিলে, তাৰে বিল্ডিংটো বনাব, ছাপ্লাইৰ কাম ওলাব। মানে ছাৰ, ভতিজা ল'ৰাটো BA ফেইল কৰি ঘৰতে বহি আছে, তাতে এইবাৰ বিয়াও পাতিব। ছাপ্লাই কামটো দিলে সুবিধা হয়, MLA চাহাবে লিখি দিছে। মই কাম দিয়া মানুহ নহয়, স্কুলৰ মেনেজিং কমিটিত দাখিল কৰিম বাৰু। মই ক্লাছকেইটা চাই আহিছোঁ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। নিৰ্মালী ছাৰ, ক্লাছ 11ৰ ইউনিট টেষ্টৰ কাৰণে প্ৰশ্নখিনি ৰেডি কৰিবা। মই কৰি আপোনাক দিবলৈকে আনিছিলোঁ ছাৰ, এবাৰ চাই দিব। চাওঁ দিয়াচোন। তোমাৰ ল'ৰা ছোৱালী দুটা ৰিজাল্টৰ পাছত মই লগে পোৱা নাই নহয়। ভালকৈ পঢ়ি পৰীক্ষাটো আকৌ এবাৰ দিবলৈ ক'বা। ছাৰ, ল'ৰা ছোৱালী ঘৰত থাকিলেহে পঢ়িবলৈ ক'ব পাৰি। ফেইল কৰাৰ পিছতো সিহঁতৰ গাত কথাই লগা নাই। তাতে আমাৰ প্ৰেমেশ্বৰ দা নিজেও সময়মতে স্কুল নাহে, আৰু মোৰ ল'ৰাটোকো মাতি নি দিনৰ দিনটো ভাওনাৰ আখৰা কৰাত লগাইছে। ভাওনা? মোৰ নাক কাণ কাটো বুলি লাগিছে। পৰীক্ষাত ফেইল কৰা ল'ৰাটোক এইবাৰ ভীমৰ ভাও দিছে। ছোৱালীজনীকো মই পৰা নাই, তাইও বিহু নাচি ফুৰে। হ'ব, চিন্তা কৰিব নালাগে। সিহঁতো তাক লগ ধৰি মই কথা হ'ম বাৰু। হ'ব ছাৰ, আপুনি ক'লে সিহঁতি শুনিব। বাইদেউ, আহোঁ মা। ভালদৰে যাবি, গৈয়ে ফোন কৰিবি। পইচা পাতিৰ অসুবিধা হ'লে খবৰ দিবি। ব'ল, গাড়ী আহি ৰৈ আছেহি। বেগকেইটা ল। যাবলৈ ওলা নেকি? দে বেগকেইটা দে। নাই হ'ব দে। পাৰিম দেচোন, টাউনত পঢ়িবলৈ যাব নোৱাৰিলো কি হ'ল, বেগকেইটাতো দাঙি নিব পাৰিম। চাই থাক, অহাবাৰ ময়ো গৈ আছো তহঁতৰ গুৱাহাটীলৈ। থিয়েটাৰ পাৰ্টিত যোগ দিম। আহ,
জামান বোপাই অ' নাকান্দ আই অ' ভালে ভালে যাবি হওক ভালকৈ পঢ়িবি দেই হ'ব খুৰাদেউ ভালদৰে যাবি আৰু গৈয়ে চিঠি লিখিবি আৰু চহৰলৈ গৈ আমাক কেতিয়াও নাপাহৰিবি দেই নাই নাই কেতিয়াও নাপাহৰো কিয় কান্দিব লাগে আহিব নহয় নাকান্দ জামান দেই আহিৰাম এতিয়ালৈকে আহি নাপালেহি যে সিও যাব নেকি ছাৰ কলেজ খুলিব যেতিয়া কেণ্টিনো খুলিব নহয় সৌটো আহিছে এই ঘৰত টাটা বাই বাই কৰোঁতে দেৰি হৈ গ'ল বোলা 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 দেৰি হৈছে মই চিন্তাই কৰিছিলোঁ তোমাৰ সাহসতে ইহঁত দুটাক পঠিয়ালোঁ তুমি ঘৰৰ ল'ৰাটো আছাই যেতিয়া আপদে বিপদে ইহঁত দুটাক চাবা ছাৰ আপোনালোকে সেইবোৰ কথা চিন্তা কৰিব নালাগে কটন কলেজ মোৰ হাতৰ মুঠিত এই হাহিৰাম কেওঁতক কোনে চিনি নাপায় কেণ্টিনখন চলোৱা 10 বছৰমানে হ'ল নহয় এতিয়া কটনৰ ল'ৰা ছোৱালীয়ে প্ৰিন্সিপাল ছাৰতকৈও মোকহে বেছি চিনি পায় ব'লা ভালকৈ যাবি হওক দেই হ'ব হ'ব চিন্তা কৰিব নালাগে এওঁলোক গাঁৱৰ ল'ৰা ছোৱালী আকৌ গাঁৱলৈকে ঘূৰি আহিব বাইদেউ কিয় কান্দিব লাগে এওঁলোক গৈছে যেতিয়া এদিন এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবই খেতিত পোক লাগিছে হ'ব পাই মোৰ খেতিত পোক লাগিছে বুলি যে আপুনি কৈছে আপুনি নিজে দেখোন এটা পোক মানে মানে মোৰ ল'ৰাটোৰ মূৰটো আপুনি পোকে কোটা দি কুটি পেলালে এই ভাওনা নাটক আদিৰ বাহিৰে সি একো চিনি নোপোৱা হ'ল মোৰ লগত খেতিৰ কামতে যদি অলপ মন দিলেহেঁতেন আপুনি মোৰ ল'ৰা ছোৱালীহালক নষ্ট নকৰিব দেই এটাক নাটক ভাওনাত লগাই দিছে ছোৱালীজনীকো বিহু নাচিবলৈ চতাই দিছে আপুনি কি বিচাৰে নেকি মোৰ ল'ৰা ছোৱালীহাল বছৰি বছৰি ফেল কৰি গাঁৱতে পৰি থাকক মই সেইদৰে ভবা নাই সিহঁতৰ মাজত এটা প্ৰতিভা আছে সকলোৱে পঢ়া শুনা কৰিব নোৱাৰে নহয় মই সিহঁতৰ মাজত থকা প্ৰতিভাখিনিকে হ'ব হ'ব মনে মনে থাকক ময়ো জানো কেনেকৈ পোক মাৰিব লাগে সেইফালে যাব নালাগে দেউতাৰ আছে তোকে মোকে ইয়াত একেলগে দেখিলে আমাৰ গাত স্প্ৰে মেচিনেৰে ঔষধ ছটিয়াব কিন্তু ছাৰ আপুনিতো মোক সেই তিনিআলি ভাওনাৰ পোচাকৰ দোকানত এডভান্স দিবলৈ যাবলৈ কৈছিল সেইকাৰণে ওলাই আহিছোঁ টকাখিনি দি থাকোঁগৈ আকৌ পঠাই দি যা দীপালীহঁতৰ ঘৰৰ কাষৰ সেই ৰাস্তাই দি শ্বৰ্টকাট মাৰিবি হ'ব ছাৰ যা মই কেণ্টিনলৈ যাওঁ তই হোষ্টেললৈ যাওঁ ঠিক আছে দাদা আমাৰ কিমান হ'ল 20 টকা এইটো লওক ঠিক আছে আহিছোঁ বাৰু ঠিক আছে লাইব্ৰেৰী যাওঁ তাৰপিছত জানো ৰমে আকৌ ক্লাছ বাংক কৰিলে এবাৰ ছাৰে গালি দিয়াৰ পিছতো তাই ইমান গাইছে ঐ নতুন ল'ৰা নেকি ডেকা ল'ৰা কি নাম তোমাৰ প্ৰীতম মানে প্ৰীতম বৰুৱা গড়গাঁৱৰ পৰা আহিছোঁ গাঁৱৰ পৰা আহিছে আৰে চেহেৰা দেখিয়ে গম পাইছোঁ নহয় হ'ব হ'ব চাহ খোৱা এতিয়ালৈকেতো মই তোমাক ঠিকেই পাই আছোঁ ইয়াৰ পাছততো তুমি চালু হ'বাই
তাৰ পাছত তুমি মস্তানি কৰিবা, ছোৱালী জোকাবা, পকি যাবা, সৰি যাব। পকি সৰি যোৱা বিধৰ মই নহয়, জীৱনত কিবা এটা কৰি দেখুৱাম বুলি ওলাই আহিছোঁ। কি ক'লা? কলেজৰ নাম্বাৰ 1 ষ্টুডেণ্ট হিচাপে পঢ়ি দেখুৱাম। ননচেন্স। ঐ, আগতে চিনিয়ৰক কেনেদৰে সন্মান কৰে এইটো শিকি ল'বি, তাৰ পিছত নাম্বাৰ 1 বনিবি। জুনিয়ৰ হিচাপে থাকিবি। কি কৰা? মোৰ টেবুলখন ফালিব নালাগে। বক্সিং খেলিবলৈ যদি ইমানেই মন আছে তেনেহ'লে বাহিৰত খেলিবা। মই জানো তুমি টেবুলখন ফালি দিব পাৰিবা, কিন্তু ইয়াত নহয়। নহয়, কালি আহি আজি তাৰ কথা দেখিছে? দেখিছোঁ। ইয়াৰ মই লোকেল গাৰ্জেন আৰু ই আমাৰ গাঁৱৰ হেড ছাৰৰ ল'ৰা। লোকেল গাৰ্জেন যদি ইয়াক অলপ মোক চম্ভালি কথা ক'বলৈ ক'ব, কম আকৌ। কিন্তু বাবা, তাৰ আগতে যোৱা 2 মাহৰ চাহৰ বাকীটো তুমি দি ল'বা। আৰু এটা কথা, এনেদৰে য'তে ত'তে ৰেগিং কৰাটো ছিনিয়ৰ ল'ৰাক বেয়া দেখি, খুব বেয়া দেখি। দেখিলা, চাহৰ বাকীৰ কথা ক'লো যে ইজ্জতত লাগি গ'ল। আৰু এটা কথা, ইয়াত থাকিবলৈ হ'লে জোৰ লাগিব, দম লাগিব। এনেদৰে গাঁৱৰ পৰা আহি ভূত হৈ থাকিলে নহ'ব। পিন্ধা পিন্ধা, সোনকালে পিন্ধা। বৰ দিগদাৰ, নুসুমাই। কিয় নুসুমাব? জিন্স নিপিন্ধিলে আমাৰ লগত বজাৰ যাব নোৱাৰা দেই। এতিয়া নতুনকৈ অহা আনজনীয়ে মেখেলা চাদৰ পিন্ধিয়ে যাম বুলি কৈছিল। কি হ'ল? জিন্সৰ পেণ্ট পিন্ধিবলৈ কৈছিলোঁ নহয়। সিদিনা কলেজলৈ আহি তুমি ছিনিয়ৰ ছোৱালীৰ কথা গুৰুত্ব নিদিয়াই হ'লা। ইয়াত পঢ়িবলৈহে আহিছোঁ, ফেশ্বন শ্ব' কৰিবলৈ অহা নাই। আগতে পঢ়া, পিছতহে ড্ৰেছ ষ্টাইল আদি। বজাৰলৈ যাবলগীয়া হ'লেও মই এনেকৈয়ে যাম। কি ক'লা? চাই ল'ম তোমাক। পিছত এইজনী আমাৰ গুৰু নহ'লহে ৰক্ষা দেই। ঐ আহ, আজি শ্বপিং আৰু ৰেষ্টুৰাৰ বিল তোমালোকেই দিব লাগিব, লগতে এটা এটা ভাল গিফ্টো দিব লাগিব। এতিয়া আহা। হেৰা, ইহঁত দুটাৰ পৰা আজি এইখন চিঠি পাইছোহে। চিঠি? আজি কাতি বিহুৰ দিনা ইহঁত দুটালৈ বৰকৈ মনত পৰিছে। আজি বৰ নিমামা লাগিছে। ঘৰখনত থাকিবলৈকে মন নোযোৱা হৈছে। মাহ প্ৰসাদ খাবলৈকে মানুহ এটা নাই। মই দীননাথৰ ঘৰৰ পৰা মহেনকে মাতি আনোগৈ। মাহ প্ৰসাদকেইটা খাবলৈ লগত মানুহ এটা লাগে। দিয়াচোন, তুমি সাজু কৰা, মই আহি আছো। বৰুৱাদেউ, কেনি যায়? বৰা, মই আপোনালোকৰ ঘৰলৈকে আহিছিলোঁ। আজি কাতি বিহুৰ দিনাখন ঘৰখন বৰ উৰুঙা উৰুঙা লাগিছে বুজিছে বৰা। মাহ প্ৰসাদকেইটা মুখত ল'বলৈকো ঘৰখনত কোনো এটা নাই। সেয়েহে ইহঁত দুটাকে লৈ যাওঁ বুলি আহিছিলোঁ। ভাল কৰিলে। পিছে আমিও সেই অকলশৰীয়া। ইহঁত দুটা গাঁৱত থাকিলে কি হ'ব? দুয়োটাই ঘৰত নাথাকে। ল'ৰাটো ভাওনা বুলিলে ক'ব নোৱাৰা হয়, ছোৱালীজনীৰো গাত কথা লগা নাই। সেয়া আৰু পথাৰত কাতি বিহুৰ চাকি গছি জ্বলাই থৈ আহিলোঁ। পৰম্পৰাবোৰ আমিয়ে ৰক্ষা কৰিব লাগিব। আৰু কি কৰিব? আমাৰ ভৱিষ্যত প্ৰজন্মই বিহুৰ এই পৰম্পৰাবোৰ ৰক্ষা কৰিব পাৰিবনে নোৱাৰে চিন্তা কৰাৰ সময় আহি পৰিছে। বাৰু ব'লক, ঘৰতে বহি কথা পাতো আহক। ব'লক। হেৰা, বৰুৱাদেউ আহিছে, বহক। হ'ব। বুজিছে বৰা, চাকৰিৰ মাজত খেতি বাতিৰ খবৰ ল'বলৈকে সময় নোপোৱা হ'লো। আমাৰ ঘৰ সেই যে ভদ্ৰেশ্বৰ, তেওঁকে গুটি ধান ৰান্ধি দিছোঁ। বোলে যি হয় পথাৰ নিজে নিজে হৈ থাকক। অকলশৰীয়া মানুহ কোনফালে চকু দিম একো ধৰিবই নোৱাৰোঁ। মোৰো সেই অকলশৰীয়া বুলিয়েই ক'ব পাৰে।
যিবা এটা ল'ৰা তাৰো ভাল স্বভাৱ এটা নহ'ল পঢ়া শুনাত নাথাকিলেও খেতিতে লগাহেঁতেন সহায় হ'লহেঁতেন নাই ছাৰ এখেতক খেতি বাতিৰ কথা বেছি নুসুধিব এইবাৰ পুতেককো খেতি কৰাৰ মন্ত্ৰ দি আছে মই পিছে ইহঁতক পঢ়িবলৈহে জোৰ দিছোঁ খেতি কৰাটোতো একো বেয়া কথা নহয় তাকে ভালকৈ কৰিলেই হ'ল আজিকালিতো হাইব্ৰিড কালচাৰ চলি আছে ল'ৰা ছোৱালীকেইটা কেনি গ'ল দেখা নাই দেখোন ছাৰ আপোনাক দেখি লাজ কৰিছে ৰিজাল্টৰ পিছত মাত বোল নোহোৱা হ'ল মহেন মালতী ছাৰ হ'ব হ'ব তহঁততে বোলে পঢ়া শুনা নকৰা হ'লি মাৰে মনত বৰ বেজাৰ পাইছে নহয় এটা কথা আকৌ বছৰে বছৰে ফেইল কৰা ল'ৰা ছোৱালীক আমাৰ স্কুলত এডমিশ্যন নিদিয়ে এটা কাম কৰিবি মাৰে পঢ়ালে যদি তহঁতে বেয়া পাওঁ কিতাপ লৈ মোৰ ঘৰলৈকে আহিবি মই দেখুৱাই দিম সেইটো কৰিলে বৰ উপকাৰ কৰা হ'ব ছাৰ হ'ব মই ইহঁতক আপোনাৰ ঘৰলৈকে পঠিয়াই দিম ল ইহঁত দুটা যোৱাৰ পাছত ঘৰখন বৰ উৰুঙা উৰুঙা লগা হ'ল তহঁত দুটা মাজে মাজে গৈ থাকিবিচোন হ'ব ছাৰ বৰা আজিলৈ মই উঠো দেৰিও ভালেমান হ'ল নহয় মাজে সময়ে আহি থাকিবচোন আজি সঁচাকৈয়ে ভাল লাগিল যা ছাৰক অকণমান আগবঢ়াই থৈ আহগৈ ময়ো বাইদেউলৈ অকণমান মাহ প্ৰসাদ বান্ধি দিওঁগৈ হ'ব গাঁৱৰ নামঘৰত ভাওনা গতিকে সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনোৱা হ'ল শ্ৰদ্ধাভাজন ঐ তহঁত গৈ থাকচোন মই ইফালে স্পেচিয়েল নিমন্ত্ৰণ এটা দি লওঁ যা পৰম শ্ৰদ্ধাভাজন ৰাইজ আহে প্ৰিয়ে চাইকেলৰ সহিত কোনোফালে গমন কি যে ৰূপ এটা লৈ আছো নহয় পৰীক্ষাৰ ৰিজাল্ট গম পালো এতিয়া পিছে কি কৰিম বুলি ভাবিছ এইবোৰে কৰি থাকিবিনে মই পৰীক্ষাতে ফেল মাৰিছো কত মানুহে এইবোৰত ফেল মাৰে সেই বুলি আৰু মানুহৰ জীৱনলৈ ভাওনা সভা আহিব নাহিব নেকি আহিব আহিব অকল ভাওনা সভাহে নহয় বহাগ মাহো আহিব বহাগ মাহৰ লগত কি কথা আছে এই বহাগত পিতাই মোক বিয়া দিয়া কথা কৈ আছে দুটা ল'ৰাও আহি আছে মোক চাবলৈ যোৱা বছৰে মেট্ৰিক পাছ কৰিলো নহয় ঘৰত এনেহে বহি আছো আমনিয়ে লাগি গৈছে বিয়া মাঘ মাহে অহা নাই বহাগলৈতো বহুত দেৰি আছে কিয় মগজুত অকণমান চেতনা আহিছে পৰীক্ষাত ফেল তাৰ ওপৰত আকৌ এইবোৰ কৰি ফুৰিছ মোৰ কি গতি হ'ব এবাৰো ভাবি নাচালি শুন নমাতিবি মোক তই আচলতে মোক কি কৰিবলৈ ক তই এইখনতে পৰি মৰগে তই চাই থাক এইবাৰ মই কেনেকৈ ভীমৰ ভাওৰ সলনি কৃষ্ণৰ ভাও দিওঁ ৰচোন ঐ চা সেই দুজনীক চা ভাস্কৰ হেৰি কৰচোন তই মোক পটাপট মুজডাল আৰু এই ধুতিখন পিন্ধাই দে নামঘৰত ৰাইজ একদম ঠাহ খাই গৈছে বুজিছ নাই আৰু ইফালেও আমাৰ ৰাইজে গাড়ীত মান সামৰেহে লাগে ভাওৰীয়াবোৰ ওলাবৰ সময়ত ইমান দেৰি কৰে নহয় হ'লনে তহঁতৰ হ'লনে মই কিমান ক'লো ইয়াতে সবেই ৰং বৰণ ঘঁহিবি সবেই ঘৰে ঘৰে মেকআপ কৰে এতিয়া ভীম অৰ্জুন এইবিলাক বিচাৰি যা ঐ দ্ৰৌপদী কি ফেল ফেলকে মুখলৈ চাই আছ দুৰ্যোধন দুষাখন অৰ্জুন বিচাৰি আন আৰু সেই ভীমৰূপী মহেন ক'ত মেকআপ কৰিছে যা তাক বিচাৰি আন দুৰ্যোধনৰ উৰু কোনে ভাঙিব মোৰ আকৌ বস্ত্ৰহৰণ কোনে কৰিব আৰে চাই থাক আজি কাৰ বস্ত্ৰহৰণ হয় ঐ বল নহ'লে ইহঁত দুটাক মাতি আনিবি বল চাই আহোঁ ক'ত ওলাই আছে বল ইহঁতকেইটা আহে বা নাহে কি হ'ল আগবাঢ়ি ধৰিছ কিয় যোৱাবাৰ বিহুত কি বুলি কৈছিলি মই অসুৰ এতিয়া চাই থাক মই কেনেকে অসুৰ হ'ব পাৰোঁ
আজি কুৰুক্ষেত্ৰৰ ৰণখন তেতিয়াহ'লে ইয়াতে আগতে কৰি ল'ব লাগিব শুনো দুষ্ট দুৰাচাৰ গান্ধাৰী নন্দন অন্যায় কৰিয়া তাই ৰমণী চুকাইলে তাৰ প্ৰতিফল আজি মোৰ হাতে পাবি অন্যায় কৰিয়া তাই ৰমণী চুকাইলে তাৰ প্ৰতিফল আজি মোৰ হাতে পাবি মোৰ হাতে পাবি আমি ভিতৰলৈকে যাওঁ দাদা যোৱা ছাৰ ইহঁত দুটাক গতালো ছাৰ ল'ৰা ছোৱালী দুটা বেলেগ হৈ আহিল হাহিৰাম মানে ইহঁত দুটা মোৰ ল'ৰা ছোৱালী হয়নে নহয় বাৰু যি কি নহওক মাঘৰ বিহুৰ ভোজ খাবলৈ ৰাতিকৈ আহিবা ছাৰেও যে ধেমালিখন কৰে আৰু পিছে মই যাওঁ ছাৰ ৰাতিলৈকে চেষ্টা এটা কৰিম ছাৰ আহোঁ ছাৰ তোমালোকে কাৰ ঘৰত জেওৰা জপনা চুৰ কৰিলা বাৰু প্ৰেমেশ্বৰ গগৈ ঘৰৰ ছাৰ জেওৰা তেওঁৰ ঘৰত আকৌ জেওৰা কি কাম আৰু এইটো চা গহীন ছাৰৰ ঘৰত এই মাঘ বিহুৰ কিছু পৰম্পৰা আমাৰ এৰিবৰ হ'ল বুজিছা জেওৰা জপনা হাঁহ পাৰ চুৰি কৰা এইবোৰ বিহুৰ পৰম্পৰাৰ ভিতৰত নপৰে ময়ো এইবোৰ কাম মুঠেই ভাল নাপাওঁ তহঁতে এইবোৰ এৰিব হ'ল হয় হয় ছাৰ পিতাই মানে জেওৰা মইহে আনিছিলোঁ হৈছেনে নাই মই পাত আনিলো বৰ বঢ়িয়া হৈছে দেই ইমান ভাল হৈছে কিহৰ মাংস হাঁহৰ তই ভাল পোৱাৰ কাৰণে আনি থৈছিলো মালতীহঁতৰ ঘৰৰ আকৌ হা বেলেগ একো বনোৱা নাই নেকি মোক বেলেগ মাংস দিয়া না মা ময়ো খাই বেয়া পাইছো ৰন্ধাবোৰো কিবা গাঁৱলীয়া হৈছে চহৰলৈ গৈ গাঁৱৰ সোৱাদবোৰো পাহৰি গ'লি খা খা মাঘ বিহুৰ দিনাখন আনন্দ মনেৰে খোৱা বোৱা কৰিব লাগে খা এইবাৰ তহঁত দুদিনমান থাকিবি বুলিহে ভাবিছিলো আৰু দুদিন থাকি গ'লে কি হয় ক্লাছ এদিনো ক্ষতি কৰিলে বাকীবোৰ আগবাঢ়ি যাব নহয় মা এইকেইদিনতে পৰীক্ষা হোৱাৰো কথা আছে মা তাতে গাঁৱত থাকি অকণো ভাল নালাগে বৰ ঠাণ্ডা লাগে
আৰু কিমান ভৰোৱা হ'ব দিয়া মই আজি যাব নোৱাৰিম বুজিছ তহঁতে অকলে পাৰিবি নহয় মইতো অকলেই পাৰিম হাইৰাম ছাৰ বিহুৰ ভোজলৈ নাহিলে দেখোন নক'ব আৰু ছাৰ মাঘৰ বিহুৰ বন্ধত আহি বিপদহে হ'ল মানুহজনীয়ে মোক ৰান্ধি বাঢ়ি খোৱাতকৈ মইহে মানুহজনীক ৰান্ধি বাঢ়ি খুৱাবলগীয়া হ'ল 4 নম্বৰ লোৱাটো হোৱা 2 দিনমানহে হৈছে গোটেইখন লেঠেৰ গোবৰ ছাৰ হাঁহিৰাম ইহঁত দুটাক থাকিবলৈ কৈছিলোঁ কিন্তু থাকিবই নোৱাৰে বোলে তহঁত দুটা যাওঁ নেকি যা গাঁৱৰ দৈ চিৰাবোৰ খাই তহঁত দুটা চাগে মুখকেইখন একেবাৰে টেঙা হৈ গৈছে দাদাই ঠিকেই কৈছে তাতে তই ভাল পোৱা সেই মেগী চাউচৰ সোৱাদো চাগে পাহৰি গৈছ মই আকৌ আজি তহঁতক আমাৰ ঘৰলৈ বিহু খাবলৈ লৈ যাম বুলিয়ে ভাবিছিলোঁ ঘাটৰ পৰা অনা খাটি গাখীৰৰ দৈখিনি ইহঁতকে দি দিবা ল দেউতা আহো মা ভালদৰে থাকিবা ঘৰত কোনো নাই নেকি আছে মানে আমাৰ মা আছে মাতি দিম নেকি নালাগে ক'ব মই দেউতাৰকে লগ পাব আহিছিলোঁ নাই যেতিয়া তেখেত আহিলে তুমিয়ে চিঠিখন দি দিবা চিঠি আৰু দেউতাক মানে দেউতাৰ এটা ভাল খবৰ আছে ভিতৰলৈ আহক আকৌ মাক মাতি দিওঁ নাই নালাগে মই মানে এতিয়া জিলাৰ অফিচলৈকো যাব লাগিব আৰু ভাল খবৰটো শুনা এইবাৰ অসমৰ আদৰ্শ খেতিয়কৰ প্ৰথম পুৰস্কাৰৰ বাবে তোমাৰ দেউতাৰ নাম কৃষি বিভাগৰ পৰা বাছনি কৰা হৈছে হয়নে লগত 50,000 টকাৰ পুৰস্কাৰ পাব নহয় পিতাই 50,000 টকাৰ পুৰস্কাৰ পাব এইখন লোৱা দেউতাৰ আহিলে দি দিবা ইয়াতে সকলো কথা লিখা আছে মই যাওঁ ঐ তই মনে মনে কাৰ চিঠি পঢ়ি আছ নিশ্চয় এই মাত্ৰ ওলাই যোৱা জনৰ চিঠি চাগে মা ঘৰত আছে নাই আছে পিছে চিঠিখন পিতাৰহে অৱশ্যে বিষয়াজনে মোকেই দি থৈ গৈছে পিতাই 50,000 টকা পুৰস্কাৰ পাব নহয় খবৰটো পাই কেনে পাইছ 50,000 টকা 50,000 পিতাই 50,000 টকা পাব ঐ মাক খবৰ দিছ নাই কি হ'ল মা চাচোন চা দেউতাই 50,000 টকা পুৰস্কাৰ পাব চাওঁ দেউতাৰ খবৰটো তহঁতিয়ে দিবি তেওঁ শুনি ভাল পাব পিতাই পুৰস্কাৰটো পালে মই কিন্তু এবাৰ মটৰচাইকেল এখন ল'ম নহ'ব মোকো পিতাই দুযোৰমান ভাল মুগাৰ মেখেলা চাদৰ দিব লাগিব তহঁতৰ লাজ বোলা বস্তুটো আছেনে নাই দেউতাৰে কপালৰ ঘাম মাটিত পেলাই পুৰস্কাৰটো পাইছে যেতিয়া নিশ্চয় খেতিৰ কামতে টকাখিনি খৰচ কৰিব চা মোৰ চিঠিখন কাৰ হাতত আছে দে এইখন মই সকলো গম পাই আহিছোঁ বাটতে বিষয়াজনক লগ পালোঁ নহয় আৰু শুন তহঁতলৈকো এটা ভাল খবৰ আনিছোঁ আজি জিলা কৃষি কাৰ্যালয়লৈ যাওঁতে খবৰ পালোঁ যে নিবনুৱা যুৱক যুৱতীসকলৰ খেতি কামৰ বাবে ৰেহাই মূল্যত ট্ৰেক্টৰ আৰু ফল মূল সংৰক্ষণৰ আঁচনিও দিব বোলে তহঁতে শুনিলি নে ট্ৰেক্টৰ এখন পালে মই পিছে খেতি কৰিব পাৰিম ফল মূল সংৰক্ষণ আঁচনিৰ সহায় পালে ময়ো পিছে ৰৈ নাথাকোঁ 50,000 টকাৰ পুৰস্কাৰে তহঁতৰ মন ঘূৰাব পাৰিলেতো ভালেই
পিছে টকাৰ ভাগ মই এতিয়া কাকো নিদিওঁ তহঁত দুটাৰ মাজত যিজনে ভাল কাম কৰি দেখুৱাবি তাকেই দিম 20 তাৰিখে পুৰস্কাৰটি ল'বলৈ আমি সকলোৱে একেলগে গুৱাহাটীলৈ যাম দিয়া মহেন বলচোন তই মোক হেড ছাৰৰ ঘৰলৈকে আগুৱাই থৈ আহিবি বাইদেউকে ভাল খবৰটো দি থৈ আহোঁ আৰু মালতী শুন তই দেউতাৰক অকণমান জলপান যোগাৰ কৰি দে বল মহেন বল বল ঐ তোৰ ছাৰে কি কৰি আছে অ' যাওক ছাৰ অকলে আছে এইবাৰ আপুনি কি আনিলে কলিতা MLA চাহাবে স্কুলৰ ৰিপেয়াৰিঙৰ কামটো মোৰ ভতিজাটোক দিবলৈ ডাইৰেক্ট লিখি দিছে চাওক কলিতা আপুনি মোক বাৰে বাৰে আমনি কৰি নাথাকিব যিটো অনিয়ম সেইটো MLA চাহাবে লিখি দিলেও মই নোৱাৰোঁ আৰু এই কামটো ঠিকা ভিত্তিত নপৰেই শুনক ছাৰ MLA চাহাবক স্কুলখনৰ গ্ৰাণ্টৰ বিষয়ে ক'বলৈ মইহে গৈছিলোঁ মইহে তেওঁক মেনেজ কৰি এইখিনি টকা আনিছোঁ মেনেজ এইবোৰ আপুনি কি কথা কৈছে কলিতা মই এইখন স্কুলৰ সহকাৰী অধ্যক্ষ নহয় আপুনিয়ে যদি সকলো কাম কৰে মই কি কৰিম আপুনি কি মেনেজ কৰাৰ কথা কৈছে চাওক ছাৰ টকা মই আনিছোঁ তাৰে এইখন স্কুলৰ লাইব্ৰেৰী ক্লাছৰুমৰ মেৰামতি কৰিব পৰা হ'ব আপুনি এইবিলাক কামৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়ক চাওক কলিতা কাৰোবাক তোষামোদ কৰি টকা আনি স্কুল ঘৰৰ মেৰামতিৰ দায়িত্ব মই আপোনাক দিব নোৱাৰোঁ এইখন স্কুলৰ ফলাফল ভাল সেই কথা ৰাইজেও জানে আৰু চৰকাৰৰ ঘৰতো জানে তাৰ পাছতো যদি অনুদান নাপাওঁ নালাগে মই তোষামোদ কৰি টকা নানো মই এইখন চকীত থকালৈকে কাৰোবাৰ হতে পাৰ্চেণ্টেজ দিয়াই টকা আনি স্কুল ঘৰ মেৰামতি নকৰোঁ মোক আপুনি প্ৰেছাৰ নিদিব দুৱাৰ সেইফালে আছে হ'ব ছাৰ আপোনাৰ কথাখিনি মই MLA চাহাবক ক'ম মনত ৰাখিব আপোনাৰ ৰিটায়াৰমেণ্টৰ দিন কিন্তু চমু চাপি আহিছে তাৰ পাছত এইখন চকীত ময়েই বহিম কথাষাৰ মনত ৰাখিব এইটো কোঠালৈ কোনোবা সোমোৱাৰ আগতে মোক জনাবি মোক নোসোধাকৈ কাকো সোমাবলৈ নিদিবি বুজিছনে নাই হয় ছাৰ যা হ'ব ছাৰ চাওঁ এখন এই 50,000 টকাৰ চেকখন মই তহঁতৰ নামতে জমা কৰি থ'ম তই কিবা এটা কৰিব পাৰিলেহে টকাখিনি তহঁতৰ কামত লগাম নমস্কাৰ বৰাদেউ নমস্কাৰ আদৰ্শ খেতিয়ক হিচাপে পুৰস্কাৰটো পাই কেনে লাগিছে সঁচাকৈ বৰ ভাল লাগিছে নতুন প্ৰজন্মক বিশেষকৈ এই পুৰস্কাৰে প্ৰেৰণা দিব মোৰ ল'ৰা মহেন আৰু ছোৱালী মালতী নমস্কাৰ নমস্কাৰ আপুনি বঁটাটো পোৱাৰ বাবে বৰ ভাল লাগিল এজন আদৰ্শৱান খেতিয়ক হিচাপে আপোনাৰ নামটো বহুত দিনৰ পৰা ওলাই আছিল মোক এইদৰে এজন আদৰ্শ খেতিয়ক হিচাপে স্বীকৃতি দিয়াৰ বাবে চৰকাৰলৈ ধন্যবাদ থাকিল বাৰু আমাৰ পৰা আৰু কি সহায় লাগে ক'ব আপোনাৰ ছোৱালীয়ে কি কৰি আছে সিদিনাখন আপুনি ঘৰত নাথাকোঁতে আপোনাৰ চিঠিখন ছোৱালীৰ হাততে দি আহিছিলোঁ পিতায়ে আৰু কিবা পুৰস্কাৰ পাব নেকি পাব পাব তোমালোকেও হাতে কামে লাগিলে নিশ্চয় পাব তোমালোকে এতিয়া কৰিব পৰাকৈ গাঁৱত বহুতো কাম আছে তুমি গাঁৱৰে ছোৱালীবোৰক গোটাই লৈ এটা আত্মসহায়ক গোট খুলিলে চৰকাৰে ফল মূল সংৰক্ষণৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য প্ৰদান কৰিব আৰু তুমি নিবনুৱা যুৱকৰ বাবে ৰেহাই মূল্যত ট্ৰেক্টৰ দিয়া কথাটো দেউতাক কৈছিলোঁ নহয় মই এটা কাম কৰিম আমাৰ কৃষিকৰ্মী মানে VLEW এজনক পঠাই দিম তেওঁ সকলোখিনি বুজাই দিব বাকীখিনি মই কৰিম ঠিক আছে ছাৰ এওঁলোকক আপোনাৰ হাততে গতাই দিলোঁ আৰু চৰকাৰৰ নতুন নতুন আঁচনিৰ যোগেদি এওঁলোকক আত্মনিৰ্ভৰশীল কৰিব পাৰিলে দেশখনৰ সঁচাকৈ উন্নতি হ'ব আপুনি একো চিন্তা নকৰিব এতিয়া মই আহিছোঁ ভাল ভাল বহাগৰ বিহুলনাৰ আৰু কেইদিন আছে এতিয়ালৈকে গামোচা এখন লগাব পৰা নাই হ'ব হ'ব তোৰনো কিহৰ ইমান লৰালৰি আৰু গামোচা যেনিবা বলিয়ে কাক নিদিবি যি এজনক ভাবিছিলি সিও বোলে চহৰৰ ছোৱালীৰ লগতহে বন্ধুত্ব কৰিছে
ঐ যোৱাবাৰ মাঘৰ বিহু পূজাত গম পালি নাই তোৰ মৰমৰ প্ৰীতমে হাঁহৰ মাংস এৰি বেলেগ মাংসই খাব ধৰিছিলে হেৰো মোক তহঁতৰ নিচিনা বুলি ভাবিছ নেকি মোক মা দেউতাই যাৰ লগতে ভাবে তাৰ লগতে বিয়া হ'ম সংসাৰ কৰিম ভাত ৰান্ধিম খুৱাম চহৰলৈ যোৱা মানুহবোৰ এনেকুৱাই হয় গাঁওখন আৰু গাঁওখনৰ মানুহবোৰক লাহে লাহে ভাল নলগা হয় ঐ ৰচোন নেকান্দিবিচোন মই ধেমালিহে কৰিছিলোঁ প্ৰীতমে তোকে ভাল পাই দে ঐ এই আছে ঐ ছাৰে আটাইকেইজনী আছে ভালেই হ'ল ককায়েৰে কলৈ গ'ল হে সেইদিনাখনে ভাওনাত ভীম হৈ গদা ঘূৰাইছিল নহয় আজি কোনে ঘূৰাব হে বাদ দে তই ঢোল বজা ইহঁতে নাচিব আমি চাম আকৌ আৰে কি হ'ল ৰৈ থাকিলি যে নাচা আকৌ ময়ো নাচিম আমিও নাচিম এক মিনিট এই মালতী আত্মসহায়ক গোটটো কেনি আছে ক'ব পাৰিবা নেকি সেইটো আমাৰে গোট মই সম্পাদিকা এওঁ মালতী আমাৰ গ্ৰুপৰ সভানেত্ৰী মালতীকতো আগতেই লগ পাইছোঁ আজি গোটেই গোটটোৱে দেখোন নৈ পাৰত মই কৃষি বিষয়া বিমান বৰদলৈ পিছে আপোনালোকক অলপ অফিচিয়েল কামত লগ পাব লাগিছিল আপুনি মহিলাৰ লগতে কথা পাতে নেকি আমাকো লগ দিয়কচোন কি হৈছে ইয়াত বচাওক ছাৰ এইবিলাক অভদ্ৰ ল'ৰা গাঁৱৰ বাই ভনী আদি কাকো চিনি নাপায় এহেকা নিদিলে ঠিক নহ'ব ধৰক আজিকালি গাঁৱতো শান্তিৰে থাকিব নোৱাৰা হ'ল তুমি আহি নোপোৱা হ'লে তই এনেই চিন্তা কৰিছ আমি আত্মসহায়ক গোটটো আছিলোঁ নহয় তাতে ককাইদেউ ক'ৰবাৰ পৰা আহি একেবাৰে নিচিত ধাচাম লগাই দিলে সিহঁত পলাল আমাৰ চাৰু কম নহয় ভাল ফাইট খেলিব পাৰে লগতে আজিকালি ছোৱালীকো দুৰ্বল বুলি ভবাটো ভুল পিছে টাউনত অকলে প্ৰশিক্ষণ ল'বলৈ যাব পাৰিবাতো মহেন ট্ৰেক্টৰখন আনিবলৈ কেতিয়াকৈ যাবা পিতাই কৈছে এইকেইদিনতে আনিবগৈ লাগিব তুমিয়ে সিহঁতক চাই চিতি দিবা টাউনৰ কথাটো তাতে দিনকালো ভাল নহয় য'তে ত'তে ফটকাবোৰ ফুটিয়ে থাকে ৰ'বা মই সকলো শুনিয়ে আছোঁ কিয় এওঁ নাথাকিব জানো আৰু মহেন থাকিবই যেতিয়া তাই যাব মই থাকিম তেতিয়াহ'লে যাব গাঁৱৰ 10জনী ছোৱালীৰ দৰে তাইও যাব শিকিব আহিব ৰ'বচোন এই ইহঁতি পাৰিবনে বাৰু এওঁলোকতো পঢ়া শুনা কৰা ল'ৰা ছোৱালী একেবাৰে লিখা পঢ়া নজনা মানুহে শিকিছে কথাবোৰ বুজিলা যেতিয়া এতিয়া মই আহোঁ টাউনতে লগ পাম তোমালোক আহিবা ভয় কৰিব নালাগে মই থাকিম হ'ব ছাৰ আপোনাৰ কথাখিনি মই MLA চাহাবক ক'ম মনত ৰাখিব আপোনাৰ ৰিটায়াৰমেণ্টৰ দিন কিন্তু চমু চাপি আহিছে তাৰ পাছত এইখন চকীত ময়েই বহিম কথাষাৰ মনত ৰাখিব কি হ'ল মন মাৰি আছে যে
আজিও স্কুলত কিবা হ'ল নেকি? হেৰা ভাল মানুহ এজনক স্কুলখনৰ দায়িত্ব দিব পৰাহেঁতেন ভালেই লাগিল হয়। পিছে এতিয়া দেখিছোঁ স্কুলখনৰ কথা চিন্তা কৰিবলৈ বাদেই দিম যেন লাগিছে। সেইবোৰ কথা ভাবি থাকিলে কি লাভ হ'ব? মনটো বেয়াহে লাগিব। সকলো ফালৰ পৰা কেৱল ভাল নলগা কথাবোৰহে হ'বলৈ ধৰিছে। আজি বহুদিন হ'ল ইহঁত দুটাৰ পৰা কোনো খা খবৰ পোৱা নাই। প্ৰথম অৱস্থাত সঘনে খা খবৰ লৈ আছিল, যোৱা বছৰৰ পৰা সেইটোও কমাই দিলে। ইমানো সময় নাই নে সিহঁতৰ? ফোন দুটাও লৈ দিছিলোঁ, সেই দুটালৈ ফোন কৰিলে সদায় ব্যস্ত হৈ থাকে। কাৰ লগত ইমান কথা পাতে মই একো ধৰিবই পৰা নাই বুজিছা। সেইবোৰ ভাবি কি লাভ? বলক ভাত দিছোঁ। ছাৰ বৰ্মা, দেউতাই এয়া বিলত মৰা মাগুৰ মাছ দি পঠাইছে। হয় নেকি? চাওঁ। এই দেউতাক আমাৰ স্কুলৰ বীৰেন চকীদাৰৰ মাছ ধৰাত বৰ চখ। স্কুলৰ কামত যেনেকৈ আগ, মাছ ধৰাটো আগ। পিছে আয়ো ভোগ বোলা বস্তুটো নোহোৱাই হ'ল দেখোন। মোৰো নহয়, কেইদিনমানৰ পৰা গাটো খুব বেয়া লাগি থাকে। বুকুখনো খোজ মাৰি ধৰে দেখোন। বৰ্মা, আপুনি চিন্তা কৰিব নালাগে, মই আছো নহয়। এতিয়া বলক পাকঘৰলৈ। এই মাগুৰ মাছখিনি কাটি কুটি ইয়াৰে আঞ্জা বনাই আপোনালোকক ভাত এসাঁজ খুৱাইহে মজা। বিলত ধৰা মাগুৰ মাছৰ আঞ্জাৰে ভাত খোৱাৰ পাছত তোমাৰ ক'ৰ বেমাৰ ক'ত যায় চাই থাকা। ওলাল নিজে MBBS ডাক্তৰটো। ছাৰ আছেনে? ছাৰ তহঁত আহিছ? হয় মহেন, তই বোলে নতুন ট্ৰেক্টৰ এখন ললি? হয় ছাৰ। শুনি বৰ ভাল পালো। পিছে কচোন কি কামত বা আহিলি? ছাৰ, আপোনাক নিমন্ত্ৰণ এটা দিবলৈহে আহিছো। আমি তিনিআলিত ফল মূলৰ পৰা বনোৱা জাম, জেলি, আচাৰ আদিৰ দোকান এখন খুলিছো। আপুনি আহিব লাগিব ছাৰ। ফল মূলৰ পৰা বনোৱা বস্তুৰ দোকান? ক'ত শিকিলি তই এইবোৰ? আমি গাঁৱৰ কেইজনীমানে গৈ টাউনত ট্ৰেইনিং লৈ আহিলো নহয় ছাৰ। আত্মসহায়ক গোট এটা খুলিলো। হয় নেকি? বৰ ভাল কৰিলি। যাম যাম, মই নিশ্চয় যাম। বাইদেউকো মাতি থৈ যাওঁ। ছাৰ যা যা যা। চপৰাবিলাক একেবাৰে ভাঙি যাবি দেই। হ'ব দে। এইখিনি চাবি, এইফালে অলপ মিলাই দিবি। হ'ব দে। কিহে মহেন, ট্ৰেক্টৰে মাটি চহাই কেনেকুৱা লাগিছে? কপালৰ ঘাম মাটিত পৰিলে বোলে মাটিতে এখন উৎপন্ন হয়। মাত্ৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলেই হ'ল। তাতে আপুনিতো আছেই। আমিবোৰে খেতি কৰি যাম, আপুনি আমাক সহায় কৰি যাব নে কি কয়? মহেন, শুনা, তোমালোকৰ ভণ্টিহঁতৰ আত্মসহায়ক গোটটোৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। হ'ল নেকি? আৰু এইখন লোৱা। থেংক ইউ ছাৰ। ছাৰ পাৰিলে আজি আবেলিকে আমাৰ ঘৰৰ ফালে পাক এটা মাৰিবচোন। মানে নতুন ট্ৰেক্টৰখন লোৱাৰ কাৰণে মায়ে নিয়ম এটাকে কৰিছে। চাহ একাপ খাই যাব। ঠিক আছে, হ'ব দিয়া। মই গধূলি মানলৈ পাক মাৰিম। হ'ব ছাৰ। এতিয়া তুমি কামত লাগা, মই যাম। ভাল বাৰু, লাগা হা। নমস্কাৰ। আহক ছাৰ, আহক। মোৰ পলমে হৈ গ'ল। মন্ত্ৰী মহোদয়ৰ লগত ব্যস্ত থকাৰ বাবে সন্ধিয়াই হ'ল। হ'লেও আপোনালোকে এই ওপৰত ভাল এৰেঞ্জমেণ্ট কৰিছে। ছাৰ, অনুষ্ঠানটো উদ্বোধন কৰিবলৈ গাঁৱৰে কাৰোবাক দিব লাগিছিল। ছাৰক মাতি আনগৈ যা। আহক ছাৰ, আমাৰ ফালৰ পৰা আমাৰ কেন্দ্ৰটি উদ্বোধন কৰিবলৈ আপোনাক অনুৰোধ কৰিলো। আহক ছাৰ। আহক ছাৰ। আহক ছাৰ। চৰকাৰৰ এই পদক্ষেপে নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল হ'বলৈ যথেষ্ট সহায় কৰিব। ছাৰ, আহক।
আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সকলোকে কৃষি বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মালতী আৰু তেওঁৰ সহকৰ্মীসকলে সাহস কৰি এই কেন্দ্ৰটো স্থাপন কৰাৰ বাবে বিভাগৰ তৰফৰ পৰা নগদ 20,000 টকা আৰু ফল মূল সংৰক্ষণৰ মেচিনখিনি বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। লগতে শ্ৰদ্ধেয় শিক্ষয়িত্ৰী নিৰ্মালী বাইদেউ আৰু শ্ৰদ্ধেয় দীনানাথ ডাঙৰীয়ালৈ তেখেতসকলে আগবঢ়োৱা দিহা পৰামৰ্শৰ বাবে বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰোঁ। আহক আহকচোন। স্যার আহক। স্যার মালতী কিয় কি নাচ গান এৰি জামজালি দোকানত ধৰিলি যে? সময়ত নাচিম নহয় ছাৰ। এতিয়া পঢ়া শুনা আধৰুৱা হ'ল যেতিয়া কিবা এটা কৰি চলিব লাগিব নহয় ছাৰ। কলিতা ছাৰেও কিবা এটা ল'ব লাগিব কিন্তু লওক ছাৰ কিবা এটা। এই ৰঙা নীলা পানীৰ বটল দুটামানকে দে, দাম বেছি নহয়তো। নিচা চিচা লাগি যাব নেকি আকৌ? আগতে মই লওঁ মালতী, মোক তোৰ চৰবতে বটল দেচোন। লওক ছাৰ। মালতী এবটল ময়ো লৈ লওঁ। আহিছোঁ। ভাল ভাল আহক। যাব বাইদেউ। গগৈ দেউ, তোমাৰ এই কাৰ্বি মোনাটোতে চৰবত 2 বটল ভৰাই লোৱা। ছাৰ মই লৈ ফুৰা এই কাৰ্বি মোনাটো মোৰ বৰ মৰমৰ। মই কাৰ্বি আংলঙত চাকৰি কৰোঁতে কাৰ্বি বন্ধু এজনে এইটো মোক উপহাৰ হিচাপে দিছিল। মই ইয়াত নাটকৰ ভাওনাৰ স্ক্ৰিপ্টহে থওঁ। হ'ব ছাৰ, বটল দুটা নিয়াৰ ব্যৱস্থা মই কৰিম বাৰু। হ'ব হ'ব, বেলেগে ল'বা। পাহাৰৰ মৰম বুকুত বান্ধি ৰখাটো ভাল। এই মোৰ এই ভতিজা ল'ৰা এটা এনেই ঘূৰি ফুৰিছে, তাকো তহঁতৰ লগতে সোমোৱাই ল'ব পাৰি নেকি বাৰু? ছাৰ এইটো মহিলাৰ গোটহে, ইয়াত অলপমান অসুবিধা পাব। ঠিকেইতো, ল'ৰা হৈয়ে খেলি মেলিটো লাগে, নহ'লে সুবিধাই আছিল। গুড আফটাৰনুন ছাৰ। বহা বহা। মই যে কৈছিলোঁ তেখেতসকল গ্ল'বেল কমিউনিকেশ্যনছ ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভ। আমি আপোনালোকৰ ভাল ৰিজাল্ট শুনি প্ৰিন্সিপাল ছাৰৰ লগত যোগাযোগ কৰি আপোনালোকক লগ পাবলৈ আহিছোঁ। মানে আমাৰ কোম্পানীৰ ফালৰ পৰা মেনেজমেণ্ট কৰ্চৰ উচ্চ শিক্ষাৰ বাবে আপোনালোকক আমি আমন্ত্ৰণ জনাইছোঁ। ইণ্টাৰভিউ দিল্লীত হ'ব আৰু যাৱতীয় খৰচ পাতি আমাৰ কোম্পানীৰ ফালৰ পৰা বিয়াৰ কৰিব। উই হোপ আপোনালোকে চিলেকশ্যন পাবই। প্ৰীতম আৰু তৰালী, তোমালোকে এই অফাৰটো গ্ৰহণ কৰিলে বৰ ভাল হ'ব। তোমালোকে ডিষ্টিংশ্যন লৈ পাছ কৰিছা বাবে কোম্পানীৰ পৰা এই অফাৰটো পাইছা। তোমালোকে একো কথা চিন্তা কৰিব নালাগে, আগতে দিল্লীত ইণ্টাৰভিউটো দি আহাগৈচোন। এনেকুৱা এটা ভাল সুবিধা পোৱাৰ পিছত আমিতো আপত্তি কৰাৰ প্ৰশ্নই নুঠে ছাৰ। কিন্তু ছাৰ কথাটো এবাৰ ঘৰত মা দেউতাৰ লগত আলোচনা কৰিলে তেওঁলোকেও ভাল পালেহেঁতেন। তোমালোকে একো চিন্তা কৰিব নালাগে, দিল্লীলৈ যাবৰ বাবে যা যোগাৰ কৰাগৈ, যোৱা। থেংক ইউ ছাৰ। থেংক ইউ ছাৰ। তেতিয়াহ'লে থেংক ইউ ছাৰ, আমি আহোঁ। থেংক ইউ ছাৰ। হাই হাই। কি চাই আছা? মেনেজমেণ্টৰ কিতাপ এখন চাই আছোঁ। তোমাৰ ৰিজাল্টটো পালোঁ, ভাল লাগিল, কংগ্ৰেটছ। থেংকছ। ইয়াৰ পিছত কি কৰিম বুলি ভাবিছা? দিল্লী 2টা কোম্পানীৰ পৰা ভাল অফাৰ পাইছোঁ। দিল্লীলৈ গৈ আমাক কিন্তু পাহৰি নাযাবা। অ' মায়ে তোমাক ভাত এসাঁজ খাবলৈ মাতিছে। যাম দিয়া। দিল্লীলৈ মোৰ ভণ্টিও যাব কিজানি। মোতকৈ তাইৰহে আগ্ৰহ বেছি। তাতে কোম্পানীটোৱে আমাৰ পঢ়া শুনা খৰচৰ লগতে জব গেৰাণ্টিও দিব হেনো। বাহ, এনেকুৱা সুবিধা বাৰে বাৰে নাহে, তুমি একেবাৰে নেৰিবা। প্ৰীতম,
তোমাৰ ফিউচাৰৰ লগতে মোৰ ফিউচাৰো জড়িত হৈ আছে। আচ্ছা, আমাৰ ঘৰলৈ ভণ্টিকো লৈ আহিবা। Congratulations. Thank you. Pritam. Oh, congratulations. Thank you, thank you. Congratulations. Hello. Congratulations, Pritam. Thank you, sir. Harali. Thank you, sir. Congratulations. Congratulations. Okay. Please, both of us. Hi. Oh, hi. Thank you so much. Thank you. কালিলৈ দিল্লীলৈ যে যাব খুজিছা ঘৰত খবৰটো দিলা জানো? কালি ঘৰলৈ ফোন কৰিছিলোঁ। তোমালোকে এপাক ঘৰলৈ যোৱা হ'লে ছাৰে মনত বৰ আনন্দ পালেহেঁতেন। যাবলৈ মন থাকিলেও সময় নাই দাদা, আপুনিয়ে যাব লাগিব। হ'ব বাৰু, কি কি লাগিব কৈ দিবা,
দেউতাক পইচাৰ কথাটো চিঠিতে লিখি পঠিয়াইছোঁ আমি দিল্লীৰ পৰা আহিয়ে লগ ধৰিম হাই হাই ইমান ধুনীয়া সুবিধা হাততে হেৰুৱাব নোৱাৰি প্ৰীতম তুমি টকা পইচাৰ বাবে অকণো চিন্তা নকৰিবা মায়ে মেনেজ কৰি পঠাব লোৱা থেংকছ আমাৰ প্ৰীতমৰ কথা তুমি চিন্তা কৰিব নালাগে কাৰণ এওঁৰ লোকেল গাৰ্জেন মইহে তই নগ'লেও মই যাম অনন্যা প্লিজ দাদা ঘৰলৈ যাবলৈ মোৰো মন আছে কিন্তু হাতত সময় তেনেই কম মই বস্তু পেকিং কৰোঁগৈ বল তই দেৰি নকৰিবি আহিছোঁ দাদা ঠিক আছে আহিছোঁ দাদা চাওঁতে চাওঁতে ক'ৰ পৰা যে কি হৈ গ'ল হে ভগৱান ছাৰ আৰু বাইদেউক চাবা ভৱিষ্যতে যাতে তেওঁলোকে মনত দুখ নাপায় অনন্যা খাইছে অঁ লোৱা মই আছোঁ ঠিক আছে বঢ়িয়া হৈছে ন ল'বা ভাল প্ৰীতম এয়া লোৱা অঁ থেংক ইউ ময়ো এইবাৰ পাছ কৰিলোঁ কংগ্ৰেটছ তুমি সঁচাকৈ নাম্বাৰ 1 হ'লা যোৱাৰ আগতে পাৰা যদি মোক মাফ কৰি দিবা কংগ্ৰেচুলেশ্যনছ ভাল মই ঘৰলৈ যাবলৈ আৰু সময়ে নাপাম কিজানি তাত গৈ কিমান দিন লাগে ঠিক নাই ফোনতে ঘৰলৈ খবৰ দিছোঁ মই শুনিছোঁ এইটো কোম্পানীত বহুত সুবিধা আছে তুমি পঢ়ি ওলোৱাৰ পাছত চাকৰি খাটাং হ'বই মোৰ কাজিন এটাই এবাৰ USA ভাল চান্স এটা পাই গ'ল নহয় ঠিক নাই দেখিবি এজনীয়ে বোলে বাহিৰে বাহিৰে ফৰেন গুচি গ'ল আমি এতিয়া যাওঁ দেই ষ্টেচনলৈ যোৱাৰ আগতে এবাৰ মাত দি যাবা দেই যাওঁ দেই ঠিক আছে পিছে মাক দেউতাকক লগ নধৰাকৈ তাই জানো কেনেকৈ ওলাইছে মই হ'লে নাজানো দেই এৰা তাইক মই কৈছিলোৱেই তাইক বোলে মা দেউতাই বেয়া নাপায় উচ্চ শিক্ষাৰ বাবে বোলে বাহিৰলৈ গ'লেহে হেনো ভাল পাব আহা মোৰ ৰুমলৈ ব'লা হ'ব দিয়া ব'লা দাদা আহিল ব'লা 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 আহা মোক দিয়া আহো থাকিবা দেই বাই বাই সোনকালে আহ আকৌ আহো মই সিহঁতক কৈছিলোঁ বোলো এপাক এদিনৰ কাৰণে হ'লেও মোৰ লগত ব'লা কিন্তু নাই ফোন কৰা কথাহে ক'লে এতিয়া দেখিছোঁ লাহে লাহে মোৰ কথাবিলাকৰ গুৰুত্ব কমি যোৱা যেন পাইছোঁ ইহঁতে ফোনত কি ক'লে এখেতেহে শুনিলে মই একো গমকে নাপালোঁ সিহঁত গৈছে ভালেই হৈছে যাবলৈ দিয়া কোম্পানীয়ে উচ্চ শিক্ষাৰ কাৰণে স্পন্সৰ কৰিব ভাল কথা বিদেশলৈ যোৱাৰ সুবিধাও পাব কিন্তু যোৱাৰ আগতে এপাক আহি গাঁওখনত মাত এষাৰ দি যোৱা হ'লে বৰ দুখ পালোঁ ভাল খবৰটো পাই মনত দুখ পোৱাটো কিমান বেদনাদায়ক আজিহে বুজিছোঁ ৰ'ব অধৈৰ্য নহ'বচোন কিবা অসুবিধা থকাৰ বাবেহে আহিব নোৱাৰিলে চাগৈ আমাৰ কেইটা থকাত ইয়াতে আছে পিছে কেতিয়াবা চকামকাকৈ মুখখনহে দেখোঁ চিন্তা নকৰিব আমি আছোঁ মহেনহঁতো আছে নহয় মোৰ হ'লে ভয় লাগিছে মই চিলেক্ট নহ'লেও তই কিন্তু পাবিয়ে তই নাপালে মই অকলে ফৰেনলৈ নাযাওঁ তইও পাবি ভয় খাব নালাগে एक्सक्यूज मी क्या आप लोग असम से हैं आई मीन আপোনালোক অসমৰ নেকি হা হা হয় কিন্তু আপুনি মোৰ নাম পৰিণীতা পাটিল মই মহাৰাষ্ট্ৰৰ হয় মোৰ জন্ম অসমত
দুলীয়াজানৰ অইল ৰিফাইনেৰীত মোৰ ফাদাৰে কাম কৰিছিল এতিয়া ৰিটায়াৰমেণ্টৰ পিছত আমি মুম্বাইত ছেটেল কৰিলোঁ মই তৰালি এয়া মোৰ দাদা প্ৰীতম মানে আমি টুইন মেনেজমেণ্ট কোৰ্চৰ ইণ্টাৰভিউৰ বাবে আহিছোঁ হাই আই এম প্ৰীতম হাই কিন্তু আপুনি ইমান ভালদৰে অসমীয়া ক'ব পাৰে কেনেকৈ মই দুলীয়াজান হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ গতিকে অলপ অলপতো ক'ব পাৰোঁৱে বাট মই অসম বহুত ভাল পাওঁ কাজিৰঙা নেশ্যনেল পাৰ্ক ৰংঘৰ কাৰেংঘৰ মই সকলো ফুৰিছোঁ অসমৰ মানুহবোৰ মই বিৰাট ভাল পাওঁ অ' বাই দ্য ৱে ময়ো এই মেনেজমেণ্ট কোৰ্চৰ ইণ্টাৰভিউৰ বাবে আহিছোঁ বৰ ভয় লাগিছে কি যে হ'ব চিলেকশ্যন নাপালে বৰ দুখ লাগিব আপোনালোকৰ চিলেকশ্যন হ'বই চাব মই কৈ থৈছোঁ অ' যদি মোৰ চিলেকশ্যন হয় তেতিয়া কিন্তু পিছত লগ পাম দেই নিশ্চয় লগ পাম আপোনাক লগ পাই এনেকুৱা লাগিছে যেন আপোনাক আজিয়ে অসমলৈ লৈ যাম Hello everybody. Our congratulations to Preetham Barua. Thank you. And Torali Barua. C.R. Gopalan. Yes. And Porinita Patil. Congratulations. All four of you have been selected for higher studies in America under management program of our company. Thank you, sir. Thank you, sir. Thank you, very sir. much. Thank you. You're welcome. Okay, four of you please come to my chamber. Sure. Okay, Please, sir. Congratulations. 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 Bola. Let's go, let's go. Yeah. Torali Barua, Thank you, sir. Porinita Patil, Preetham Barua. Thank you. C.R. Gopalan. Yes, sir. Now you have to sign in some papers. This is a deed of agreement of our company. All of you may please go through this. You have to sign it before proceeding to America. This is a formality. Sir. Yeah. Sir. Fine. So, best of luck. Thank you, sir. All Thank the you, sir. best. Thank you. So, best of luck. Thank you, See sir. you. Congratulations. See you. America definitely লগ পাম নিশ্চয় লগ পাম ঠিক আছে লগ পাম বাই 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 হেড ছাৰৰ ল'ৰা ছোৱালী হাল ঘৰলৈ নহাকৈ বিদেশত পঢ়িবলৈ গ'ল নহয় প্ৰফুল্লী বাইদেউলৈ বেয়াই লাগে বেচেৰি বৰ অকলশৰীয়া হ'ল আপোনালোকে কিহৰ মেল পাতি আছে আমি মেল পাতি থকা নাই ভাল খবৰ এটা পোৱাৰ বাবেহে আলোচনা কৰি আছো স্কুলৰ বাবে চৰকাৰৰ পৰা গ্ৰাণ্ট আহিছে নেকি আমাৰ হেড ছাৰৰ ল'ৰা ছোৱালী হাল কটন কলেজৰ পৰাও গ'ল নহয় এইটোনো কি খবৰ এইবাৰ যে গ'ল কলৈ গ'ল বুলি ভাবিছে একেবাৰে আমেৰিকা বিদেশত পঢ়িবলৈ গ'ল তাকো বিনা খৰচত লগতে ভাল কোম্পানী এটাই 2 বছৰৰ পিছত চাকৰিও দিব গ'ল মানে একেবাৰে গ'ল চাগে ছাৰ আৰু বাইদেউলৈ বেয়া লাগে বেটিত তিতালাও নগজিলেই ৰক্ষা এনেকে মোলৈ আচৰিত হৈ কি চাই আছে তালৈ যোৱা মানুহ আজিলৈকে ঘূৰি অহা শুনা নাই চাহাব মেম বিয়া কৰি তাতেই নিগাজিকৈ থাকি যায় ছাৰক কথাটো বুজাই ক'ব লাগিব কিবা নতুন খবৰ ওলাইছে নেকি ভাল খবৰ হেড ছাৰৰ ল'ৰা ছোৱালীহাল আমেৰিকাত পঢ়িবলৈ গ'ল মই একো গমকে নাপাওঁ মই মানে আৰ্ট কালচাৰত বিজি থাকোঁ যে সেইকাৰণে একো গম নাপাওঁ শুনক এই ভাল খবৰটোৰ বাবে আপুনি এখন গাঁৱত ভাওনাকে পাতিব পাৰে আপুনি পিছে বৰ ধেমালি কৰি থাকে যেতিয়া তেতিয়াই ভাওনা পাতিব নোৱাৰি নহয় নিজৰ লোক সংস্কৃতিক এইদৰে ঠাট্টা কৰিলে মই কিন্তু ভাল নাপাওঁ
মানুহজন এনেই চিৰিয়াছ হৈ গ'ল। মই ধেমালিহে কৰিছিলোঁ। মই যাওঁ। অঁ, হেড ছাৰক ক'ব ভাল খবৰটোৰ বাবে মিঠাই খুৱাবলৈ। কেলে আপুনি দেখোন ছাৰক ক'ব পাৰে। খবৰটো শুনি কি আপোনাৰ মন ভাল লগা নাই নেকি? বাইদেউ এইখন পালো। শুনাচোন বাইদেউ, ছাৰৰ কোঠাত কোনোবা আছে নেকি চাই আহিবাচোন। আৰু ছাৰক ক'বা মই অকণমান লগ পাম। হ'ব বাইদেউ। Gut. बोलो 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 एम्बुलेंस आई ले কেনেকুৱা পাইছে? অলপ ভাল পাইছেনে বাৰু? উশাহ লোৱাত কষ্ট হোৱা নাইতো? ভাল হৈ যাব। এতিয়া আপোনালোকে কথা বতৰা পাতিব পাৰে। হেৰি, আমাৰ সোণটো আৰু মাজনীক খবৰটো দিলেনে? আজি বুকুখন বৰকৈ বিষাই আছে। ইহঁত দুটাক চাবলৈ বৰ মন গৈছে। আপুনি চিন্তা নকৰিব, আমিবোৰ আছো নহয়। আমিও জানো আপোনাৰে ল'ৰা ছোৱালী নহয়। অলপ আহকচোন। একো চিন্তা কৰিব নালাগে। এইকেইদিনৰ কাৰ্ডিঅ'গ্ৰাফি ৰিপৰ্টত সকলো ঠিক হৈ গৈছে। পিছে হাৰ্ট পেচেণ্ট যেতিয়া অলপ আনন্দত থাকিব লাগিব। মই প্ৰেছক্ৰিপশ্যনখনত সকলো লিখি দিছোঁ। ইচ্ছা কৰিলে ৰোগীক ঘৰলৈকো লৈ যাব পাৰে। ভাল হৈ যাব। ডক্টৰ বৰুৱা, ছাৰ ৰিপৰ্টখিনি দিয়ক। এয়া লওক। মই দিয়া দৰৱখিনি এখেতক ভালদৰে বুজাই দিব। হ'ব ছাৰ। ইয়াত সকলোখিনি ইনষ্ট্ৰাকশ্যন ভালকৈ দি থোৱা আছে। আপুনি চাই মেলি খুৱাই দিব।
আমাৰ ইহঁত দুটাৰ কিবা খবৰ পাইছেনে? খবৰ দিয়া হৈছে, কিন্তু খবৰ দিলে জানো আহিব পাৰিব? সামান্য বেমাৰত পঢ়া শুনা বাদ দি বিদেশৰ পৰা উৰি আহিব পাৰিব জানো? তুমি কিয় ইমান চিন্তা কৰিছা? আমি আছোৱেই দেখোন সকলোবোৰ। ছাৰ হা? ছাৰ আপোনাৰ চিঠি। অহ, হেৰা আজি ইহঁতৰ পৰা এখন চিঠি পাইছো। লিখিছে সময় পালে সিহঁত দুয়ো আহিব, আৰু লিখিছে তুমি হেনো বৰ বেছিকে চিন্তা কৰা, সেইকাৰণে তোমাৰ এইবোৰ। আচলতে তোমাৰ একোৱেই হোৱা নাই নহয়। সিহঁত দুটা আকাশৰ তৰাৰ দৰেহে হ'ল। দূৰৈত দেখা পোৱা যায়, অথচ ওচৰ চাপিব নোৱাৰি। সিহঁতৰ বাৰু ঘৰখনলৈ আৰু নিজৰ গাঁওখনলৈ অকণো মনত নপৰেনে? মই চাগে ইহঁত হালক দেখা নোপোৱাকৈ গুচি যামগৈ। তুমি কিয় এই অমংগলীয়া কথাবোৰ কৈছা? তুমিহেতো মোৰ জীৱন বাটৰ লগৰী। তুমি নহ'লে মোৰ কি হ'ব সেই সময় ক'ব। মনৰ দুখতে কিবা কিবিবোৰ কৈ পেলালোঁ। মই নাথাকিলে আপোনাৰ যে দুখ হ'ব মই আগতেই গম পাইছোঁ। তুমি ইমানকৈ কিয় চিন্তা কৰিছা? এইবাৰ বহাগ বিহুত সিহঁত নিশ্চয় আহিব। মই চিঠিত সকলোবোৰ লিখি জনাম নহয়। বাৰু দৰৱবোৰ খালানে? ৰ'বা। এই খাই দিয়াচোন। কি ক'লে? হেড ছাৰে ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'ব? অঁ, মানুহজনী কাষত থাকিবলৈ এতিয়া মানুহ এটা নাই। তাতে ছাৰৰ চাকৰি বেছি দিন নাই, গতিকে ছাৰক পাৰিলে ছুটি ল'বলৈ ক'ব লাগে। ছাৰ গ'লে আমাৰ গহীন কলিতা ছাৰ আহিব নহয়। তেতিয়াতো কথা গহীনেই হ'ব। শুনামতে কলিতা ছাৰে হেনো 2 নম্বৰী কাম কৰি আছে। মানে জালি মাৰ্কশ্বিট। কি ক'লে? মই শুনা কথাটোৱে কৈছোঁ দেই। উদক ভেটাৰকে পতাই হ'ব নেকি? আমাৰ যে স্কুলখনৰ বদনাম হ'ব সেইটো খাটাক। তাতে সেই বৰমৰীয়া সোপাৰ লগত চিনাকি, গতিকে বদনাম ল'লেও চিন্তা নকৰে। স্কুলত ল'ৰা ছোৱালীবোৰে হুলস্থুল কৰি আছে। ক্লাছলৈ নগ'লে ল'ৰা ছোৱালীক ছুটি দিয়াই ভাল। ৰ'বহে, কিমান পঢ়াব? বেছিকৈ পঢ়ালে বেয়া। তাতে নেদেখিলে নিজৰ তাক কি কৰিলে। শুনক, সকলো মানুহৰ মগজুবোৰ একেই হোৱা হ'লে সকলোৱে ডাঙৰ মানুহ হ'লহেঁতেন। মই আগতে বকিছিলোঁ, পিছে মোৰ ল'ৰা এতিয়া খেতিত লাগিছে, ছোৱালীও ব্যৱসায় কৰিছে। মই সুখী। অঁ, তাতে ছোৱালীৰ ভাল খবৰ এটা শুনিছোঁ। বিয়া বাৰুৰ কথা চলিছে নেকি? কি কৰে? মাৰিব কৈছে নেকি? কোন মৰে কোন জীয়ে সেই সময়ত দেখা যাব। অ' ছাৰ, মোৰ ল'ৰাৰ কামটো মানে মেট্ৰিক পাছ কৰা দিম বুলি যে টকা লৈছিলে, কামটো নহ'ল কিয়? কথাটো বুজা নাই কিয়? মই চেষ্টা কৰি আছো নহয়। পিছে এতিয়া আৰু চিন্তা কৰিব নালাগে, কাৰণ কালিলৈৰ পৰা স্কুলৰ চাৰ্জ মই ল'ম, মানে অধ্যক্ষ। অ' ছাৰ, চিধা চিধি কওক, এইবাৰ কামটো কৰি দিবনে নিদিয়ে? কি কথাবোৰ কয় হে? এইবিলাক বাটে পথে কোৱা কথা নেকি? মই কৈছো নহয়, টকাখিনি মই জাগাত দি দিছো। যোৱাবাৰ অৱশ্যে অলপ খেলি মেলি হ'ল। আপুনি যাওক, ভাল যাব দেই। নিৰ্মালী, বৰ খৰখেদাকে স্কুললৈ ওলালা। ছাৰে খানা খুৱাব নেকি? ছাৰক আমিহে খানা খুৱাম, আপুনিও সোনকালে আহক। অ' বাইদেউ, এখেতক মই এবাৰ বেলেগ জেগাত খানা খুৱাম, আপুনি আগবাঢ়ক। হ'ব হ'ব। এইবাৰ কিন্তু
এটা লাও খা খা খাই যাকে তই হলি মই বৰ গৰু ইমান চিঞৰিছো খুৰীহঁতৰ আগত মই লাজ নাপাওঁ নেকি ৰচোন আজি বহাগৰ বিহু দিনাখন অন্তত মৰমে মাতে খাই দেচোন হয়নে কি কথা আছিল ক আচলতে ছাৰ আহক আহক ছাৰ বহক ছাৰ কি হ'ল বিহুৰ দিনা এনেকে ঘৰতে সোমাই থাকিবি নেকি গছৰ তলত বিহু মাৰিবলৈ মাতি মাতি নিব লাগিব নেকি নালাগে ছাৰ আমি নিজে যাম নহয় দীপালি ছাৰ এই মালতী কলে গ'লো তাই গাতো বিহু লগা নাই নেকি লাগিছে ছাৰ লাগিছে ছাৰ আজি পুৱাৰে পৰা তাই গাত বিহু লাগিয়ে আছে এয়া আকৌ কোন আহিল আলহী ছাৰ আপুনি আহিল ভালেই হ'ল আজি এই বিহু বতৰতে আমাৰ এই বিয়া ঠিক হৈ যাবও পাৰে ৰ মই ভিতৰত কওঁগৈ অলপ অলপকৈ কথাটো গম পাইছো তুমি আমাৰ নাচনীজনী নিবলৈ আহিলে বৰ ভাল ছোৱালী এই গুণৱতী ছোৱালী মই প্ৰেমেশ্বৰ গগৈ ইহঁতৰ শিক্ষক নমস্কাৰ এয়া মোৰ ককাইদেউৰ নবৌ মা আৰু দেউতা ঢুকোৱাৰ পাছত এই সংসাৰত আপোন বুলিবলৈ এখেতসকলেই আছে আপোনালোক ভালে ভালে পালেহি হয় আপুনি শিক্ষকে ক'লে যেতিয়া ছোৱালী আমি চোতালতে ঠিক কৰিলোঁ ভাইটিৰ পচন্দ যেতিয়া আমাৰ সকলোৰে পচন্দ হ'ব আহক আহক ভিতৰলৈ আহক বোলাব ছাৰ আহক আমি আহোঁ ছাৰ একো এটা নোখোৱাকৈ যাবানে নালাগে ছাৰ অন্য এদিন খাম বাৰু এইটো লওক যাওঁ ছাৰ ঠিক আছে যোৱা আজি জীৱনৰ এটা অধ্যায় শেষ কৰিলোঁ বুজিছা আজিৰ পৰা মই ৰিটায়াৰ্ড শিক্ষক বছৰবোৰ যে কেনেকৈ গ'ল গমকে নাপালোঁ ভালেই হ'ল দিয়া এতিয়াৰ পৰা মই তোমাৰ কাষতে থাকিব পাৰিম তেতিয়া চাবা তোমাৰ বেমাৰ কেনি গ'ল গমকে নাপাবা কিমান দিন আৰু মই আপোনাৰ কাষত থাকিব পাৰিম ক'ব পৰা নাই বুকুখন আজিও বিষাই আছে ল'ৰা ছোৱালীহালৰ খবৰো নোপোৱা হ'লোঁ সিহঁতৰ বিয়া বাৰুখনো নহ'ল ভাগ্যৰ লিখন কি কৰিবা নিজৰ নহ'লেও আনৰ ছোৱালীৰ বিয়াৰ খবৰ পাইছানে নাই আমাৰ দীননাথৰ ছোৱালীৰ বিয়া ঠিক হ'ল মই স্কুলৰ পৰা আহোঁতে চোতালত দৰা ঘৰৰ মানুহ দেখি আহিছোঁ দৰা এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ যে সিহঁতক দোকানখন খুলিবলৈ দিছিল তেওঁৱেই মালতীক মই বোৱাৰী কৰি আনিম বুলি ভাবিছিলা এইবোৰ সপোন আমাৰ কাৰণে পুৰণা হ'ল সেইবোৰ ভাবি বেজাৰ কৰি নাথাকিবা আৰু তোমাৰ ল'ৰাই বিয়া কৰালেও তোমাৰ মতে কৰাব জানো সিহঁতৰ বাৰু আমালৈ এবাৰো মনত নপৰেনে ডাঙৰ মানুহ হ'লতো আমালৈ আৰু ক'ত মনত পৰিব কি কৰিবা ল'ৰা ছোৱালীয়ে বেছিকৈ পঢ়া শুনা কৰিবলৈ বাহিৰলৈ গ'লে কালৈকো মনত নপৰে মোৰ মা দেউতাৰ পাৰ্মিশ্যন নোলোৱাকৈ
কেৱল তোমাৰ মা দেউতাৰ সন্মতি লৈ আমি বিয়াখন পাতিলোঁ এতিয়া হঠাতে মই তোমাক অসমলৈ লৈ যাব নোৱাৰোঁ নহয় মোৰোতো এখন ছ'চাইটি আছে মোৰ সমাজখনে তোমাক একচেপ্ট নকৰিব পাৰে What are you saying? মোৰ দৰে ৱেল এষ্টাব্লিছড ফেমিলি ছোৱালী এজনী পাই তুমি সুখী হ'ব লাগিছিল হ'লে কি হ'ল পৰিণীতা আমাৰ বিয়াৰ খবৰ পাই মোৰ মা দেউতাই মনত খুব দুখ পাব কিন্তু তুমি এজন এডাল্ট তোমাৰ ফিউচাৰ তুমি নিজে বনাব লাগিব আৰু নিজৰ প্ৰব্লেমছবোৰ তোমাৰ মা দেউতাক জনাবলৈ তুমি সাহস কৰিব লাগিব তথাপিও তেওঁলোকৰ সন্মতি অসন্মতি বুলিওতো কথা এটা আছে তাতে তেওঁলোক অসমৰ গাঁও অঞ্চলৰ এনেকে নকবা অসমৰ কথা মই অকণমান হ'লেও জানো অসমৰ মানুহবোৰ সহজ সৰল মানুহক বহুত মৰম কৰে তুমি চাবা তোমাৰ মা দেউতাই মোকো বহুত মৰম কৰিব আৰু আদৰিও ল'ব চোৱা মোৰ ডেডে তোমাক এটা লিফ্ট দিছে ডেড কোম্পানীৰ মেনেজিং ডিৰেক্টৰ হোৱাৰ কাৰণে তুমি প্ৰেষ্টিজিয়াছ জবটো পাইছা এবাৰ ভাবি চোৱা তুমি ঠিকেই কৈছা পিছে ঘৰত খবৰটো দিবলৈহে মোৰ একেবাৰে সাহস হোৱা নাই তুমি বাছ মোক এবাৰ অসমলৈ লৈ ব'লা তাৰপিছত চাবা লাহে লাহে চব ঠিক হৈ যাব কিন্তু তাৰ আগতে আমি তৰালিৰ বিয়াৰ বাবে আমেৰিকালৈ যাব লাগিব সুইটহাৰ্ট আৰু গোটেইখিনি এৰেঞ্জমেণ্ট মই কৰিব লাগিব এটা কথা কওঁ তৰালি কিন্তু তোমাৰ নিচিনা ভয়াতুৰ নহয় শ্বি ইজ এ ব্ৰেভ গাৰ্ল ল'ৰাটো আমেৰিকান হ'ল যদি কি হ'ল তাই গোটেইখিনি কথা লিখি পেলাই ঘৰলৈ এখন চিঠি পঠাইছে চাওঁ কি হ'ল কি হ'ল এই ৰাতিখন হঠাৎ তোমাৰ কি হ'ল এটা বৰ বেয়া সপোন দেখিলোঁ তৰালিৰ বিয়া মানে গীৰ্জা ঘৰত চিন্তা কৰিব নালাগে তৰালি আমেৰিকাত থকাৰ কাৰণে তাইক গীৰ্জাঘৰত নেদেখি মন্দিৰত দেখিবা নেকি এতিয়া শুই থাকা পিছত সকলো কথা হ'ম শুই থাকা মোৰ হ'লে তাইলৈ বৰ চিন্তা হৈছে আপুনি কিবা এটা কৰি তাইক লৈ আনক নহ'লে মই নাই একো চিন্তা নকৰিবা মই আছো নহয় সকলো ঠিক হৈ যাব এতিয়া শুই থাকা ধন্যবাদ 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 শুভেচ্ছা থাকিল বাইদেউ পিছে মই 3 নম্বৰতহে আছিলোঁ IS ছাৰে মোৰ নামটো কিয় অধ্যক্ষৰ বাবে পঠিয়ালে গম নাপালোঁ বাইদেউ আমাৰ গহীন ছাৰৰ কথা IS ছাৰে গম পালে নহয় এতিয়া শুনিছোঁ কোনোবা অভিভাৱক দুজনে বোলে মই কোৱা কথাখিনি কৈ দিলেগৈ এতিয়া IS ছাৰে ছাৰৰ বিৰুদ্ধে তদন্ত কৰিব বোলে কলিতা ছাৰ অহা নাই নেকি ছাৰ আজি 3 দিন ধৰি স্কুললৈ অহাই নাই বাইদেউ আহিলেও কিবা কাম আছে বুলি ঘৰলৈ গুচি যায় হয় বাইদেউ হয় বাইদেউ এতিয়া আপুনি আমাক ভালকৈ পাৰ্টি এটা দিলেই হ'ল আৰু দিম মই একেবাৰে পাৰ্টি দিম অহা 30 বহাগত ছোৱালীৰ বিয়া ঠিক কৰিলোঁ তাৰপিছতে ল'ৰাৰো বিয়াখন পাতিম বুলি ভাবিছোঁ কি হ'ল বীৰেন ইমান জোৰত আহিছা যে আমাৰ ছাৰৰ বাইদেউ গ'ল মানে মই এতিয়া আহি থাকোঁতে চোতালত বহুত ৰাইজ দেখি আহিছোঁ মই খবৰটো দিবলৈহে আহিলোঁ
মানৱ দেহা গেলি পচি যাব জীৱৰ দেখো নহৰি না বৈকুণ্ঠত যাবলৈ সাধুৰ লগ্ন কিনো তই ধৰিলি বা সিহঁত শ্ৰাদ্ধৰ দিনা হ'লেও ঘৰ আহি পাবহি ছাৰ মই বহুত ঠাইত ফোন কৰি শেষত তাৰ অফিচৰ মানুহৰ লগত কথা বতৰা পাতিলোঁ আজি এসপ্তাহৰ আগতে বোলে সিহঁত আমেৰিকালৈ গৈছে নালাগে সিহঁতক আহিবলৈ নকবি মোহন থাকক সিহঁত তাতে থাকক আমি সকলো কথা গম পালো এইখিনি খাই লওক ছাৰ আপুনি বৰ দুৰ্বল হৈ গৈছে নালাগে আই মোৰ অকণো ভোক লগা নাই মোক শুবলৈ দে ছাৰ প্ৰীতম আৰু তৰালি কিজানি এবাৰ একেবাৰে আহিব সিহঁতৰ কোম্পানীটো বোলে কিবা শ্বেয়াৰ মাৰ্কেটৰ দাম কমি বন্ধ হৈ গ'ল দামটো কমিবই মোহন দাম কমি আহিব সকলোৰে দাম কমি আহিব ভোগৰ পিছত লাগি লাগি সকলোৰে দাম কমি আহিব মানুহৰ দাম সকলোতকৈ বেছি কমিব ঐ তই মোক ছাৰ বুলি কিয় মাত বৰদেউতা বুলি মাতিলে কি হয় ছাৰ মানে বৰদেউতা আমাৰ মহেন আৰু মালতী আপোনাৰে ল'ৰা ছোৱালী সিহঁত মানে আমি সকলোৱে আপোনাৰ লগতে আছো মই শ্ৰাদ্ধৰ সকলো যোগাৰ কৰিলোঁ আপুনি অকণো চিন্তা নকৰিব আপুনি শ্ৰাদ্ধৰ যোগাৰ কৰাতকৈ বিয়াৰ যোগাৰ কিয় নকৰে কেইদিন আছে বিয়ালৈ তাৰ পাছত আপোনাৰ ছোৱালীক মই বিয়া দিম মই বিয়া দিম মেডাম আছেনে আছে যাওক গুড মৰ্ণিং মেডাম বহক থেংক ইউ কওকচোন আপুনি কিহৰ সংক্ৰান্তত আহিল আমি এটা ডিপাৰ্টমেণ্টেল এনকুৱাৰীত আহিছিলোঁ এই বিদ্যালয়ৰ শিক্ষক গহীন কলিতাৰ বিৰুদ্ধে পাব্লিক কমপ্লেইন আছে দুজন লোকে এফআইআৰ এখনো দিছে এফআইআৰ হয় মেডাম
জাল মাৰ্কশ্বিট দি উৎকোচ লোৱাৰ কথা এফআইআৰখনত লিখা আছে লগতে আন কিছুমান পাব্লিক কমপ্লেইনো আছে গতিকে তেখেতক জেৰা কৰিবলৈ আমি থানালৈ নিবই লাগিব এইখন লওক চাওক আইনমতে দোষী বুলি প্ৰমাণ হ'লে মোৰ তাত ক'বলগীয়া একো নাই কলিতা ছাৰক মাতা বাইদেউ ছাৰ স্কুললৈ অহাই নাই কি বাৰু তেন্তে আমি তেখেতৰ ঘৰলৈকে যাম থানাত হাজিৰ কৰাই চাৰ্জশ্বীট দাখিল কৰিব লাগিব মেডাম কাগজখন লওক আহিছোঁ মেডাম ভাল বাইদেউ গহীন কলিতা ছাৰক জেললৈ নিব নেকি মানুহজন পিছে বৰ 2 নম্বৰী ছাৰৰ চাকৰিটো এইবাৰ যাব যেনেই পাওঁ হ'ব হ'ব নিজৰ কাম কৰা দোষ কৰিলে আৰু অসৎ কাম কৰিলে শাস্তি পাবই আমিতো একো কৰি দিব নোৱাৰো আপুনি আমাৰ গহীন কলিতাৰ বিষয়ে কিবা জানে নেকি বাইদেউ তেওঁক আমাৰ সেই হাজুৰি কেলকুলেটাৰ দেখিছিলোঁ কথাটো তেওঁ আগতেই গম পায় হ'ব বাৰু সেয়া তেখেতসকল আকৌ আহিছে চাগে মেডাম আমি তেখেতক লৈ গৈ আছোঁ অফিচিয়েল ফৰ্মেলিটিজখিনি মই লিখি পঠিয়াই দিম এওঁ পৰিণীতা পাটিল বৰুৱা মোৰ পত্নী এওঁলোক মহাৰাষ্ট্ৰৰ নমস্কাৰ নমস্কাৰ চাহকে অকণমান খাওক বহা হ'ব খুৰাদেউ বোপাই বহুত পলম কৰিলে মাৰে শেষ উশাহটোলৈকে তোৰ নামটোহে লৈছিল খুৰা প্ৰেমেশ্বৰ ইহঁতক লৈ যাওঁ আজি মালতীৰ বিয়া प्रजापतये ओम इंद्राय स्वाहा इदं इंद्राय ओम अग्नये स्वाहा इदं अग्नये ओम समाय स्वाहा इदं समाय ओम भू स्वाहा इदं भू ओम भू स्वाहा इदं भव ओम स स्वाहा इदं स ओम भूर्भुवस्स स्वाहा इदं भूर्भुवस्स ओम चित्तं स्वाहा इदं चित्ताय ओम चित्तस्य स्वाहा इदं भुक्तो পিতাই বৰ্তাই মনটো মাৰি আছে অৱস্থাটো কিবা বেয়া তই খবৰ এটা ল'বিচোন ঘৰৰ আছোৱেই চিন্তা কৰিব নালাগে
দেউতা দেউতা আমি দেউতা আহিলে আমাক ক্ষমা কৰি দিব দেউতা খুৰাদেউ মোৰ একেবাৰে ছুটি নাই দুদিনমান থাকিব পাৰিলে খুব ভাল আছিল কিন্তু মই আজি যাবই লাগিব তাতে দুদিনমানৰ পিছত আমেৰিকাত কোম্পানীৰ এখন জৰুৰী মিটিং আছে তাতে মই তৰালিক সকলো কথা ক'ম তোমালোকে তাইক লৈ বছৰেকীয়া সকামত আহিবা কিন্তু আমি সকলোৱে তোমালোকলৈ বাট চাই ৰ'ম তৰালীয়ে আমেৰিকাত ছেটেল কৰিলে নহয় গতিকে তাই আমাৰ লগত আহিব নোৱাৰিলে তথাপিও এইবাৰ মই তাইক ঘৰলৈ লৈ আহিবলৈ চেষ্টা কৰিম এদিন গুৱাহাটীলৈ যাম বুলি কৈছিলোঁ নহয় নাযাওঁ খুৰাদেউ দেউতাক চাব ইয়াত 1 লাখ টকা আছে ভালদৰে ট্ৰিটমেণ্ট কৰাব খুৰাদেউ দেউতা ভাল হৈ যাব আমাক টকা নালাগে বোপাই এইখিনি তই ৰাখি থ গাঁৱৰ ৰাইজে মিলি তোৰ মাৰৰ সকাম পাতিব পাৰিলো যেতিয়া দেউতাক চিকিৎসা কৰাবলৈকো পইচা ওলাব তোমালোকৰহে টকাৰ প্ৰয়োজন বেছিকৈ হয় বিদেশলৈকো যোৱাৰ কথা আছে নহয় শুনা ছাৰ মানে আমাৰ গাঁৱৰ সকলোৰে ছাৰক আমি চাব পাৰিম নহয় ছাৰৰ জীৱন বাটৰ লগৰী এতিয়া আমিয়ে হ'ম তোমালোক যোৱাগৈ আজিৰ পৰা হেড ছাৰৰ লোকেল গাৰ্জেনৰ কামটো মই কৰিম আমি তেওঁক সকলোৱে চাম মই অসমৰে বোৱাৰী আমি আকৌ অসমলৈকে ঘূৰি আহিম
পৰিচালক টিমথি দাস হানছেৰ সৰ্বজনপ্ৰিয় চলচ্চিত্ৰ জীৱন বাটৰ লগৰীৰ অভূতপূৰ্ব সাফল্যৰ পিছতেই স্বৰচিত কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নতুন নিবেদন পলে পলে উৰে মন। বিভেদানে কিছু লোকে পিছ দুৱাৰে একোটাৰ বান্ধোনক চুমাৰ কৰে মহ মহৰণ লগাই ঘৰে ঘৰে একোটাৰ বান্ধোনক চুনে বেছি খাব। প্ৰথমবাৰৰ বাবে অসমীয়া গীত বেছি খাব। তুমি জীবন নগরী মোর জানো, তুমি জীবন নগরী।